জয় জয়তে আমাৰ ব্যাখ্যাৰ পৰম গুৰু ধ্ৰুৱজ্যোতি ডেকাৰ প্ৰভুজনৰ বাসগৃহত 7 দিনীয়া দিবানক্ষ যি ভাগৱত শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে। এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ বৈকুণ্ঠ পাৰিষদ সদিশ বাপ সমস্তৰ বজ্ৰৰ গোপী সদিশ আই মাতৃ সমস্তৰ সবাৰ শ্ৰীচৰণত আমি সেৱা নিবেদন জনাইছোঁ। আৰু এই মহাৰ ভাগৱতৰ যদিও অখণ্ডৰ পাঠ হয়, প্ৰতিদিনাখনে দিনত 2 ঘণ্টা আৰু সন্ধিয়া 2 ঘণ্টা ব্যাখ্যা হ'ব পদবন্ধে। খুব কমকৈ চমুকৈ আলোচনা কৰা হ'ব। যা হওক, সেই প্ৰয়াসে আমি চেষ্টা কৰিছোঁ আৰু আমাৰ গুৰুজনায়ো আমাক আমন্ত্ৰণ কৰি আজি সেইকণ দায়িত্ব অৰ্পণ কৰিছে। এইকণ দায়িত্ব লোৱা বা এইখিনি কৰা আমাৰ খাদ্য শক্তি নাই। যথাকিঞ্চিত হিচাপে পদৰ লগত সংগতি ৰাখি আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে, সমূহ ক্ষমা বিচাৰিছোঁ। কৃষ্ণৰ শংকৰ গুৰু হৰি ৰাম 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 তোমাৰ চৰণ সেৱাৰ গোবিন্দ্ৰ নাজানো একো পাই জিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি জুৱাই অৰাম কৰিতে হৰি জুৱাই। জয় কৃষ্ণ। এতিয়া আমাৰ 3য় স্কন্ধৰ ভাগৱতত সেই গংগা তীৰত পৰীক্ষিত মহাৰাজে গুৰুদেৱক সুধিছিল, হে গুৰুদেৱ, যে সেইজনাৰ বিদু পৰম মহন্ত আছিল আৰু তেওঁ গৃহতে সেইজনাৰ কৃষ্ণই য'ত নেকি বাস কৰিছিল, সেইখন গৃহ এৰি বিদুৱে কিয় যাব লগা হ'ল, এই কথাখিনি মোক কোৱা। আৰু এই প্ৰশ্নৰ গুৰুদেৱে উত্তৰ দিছে পৰীক্ষিতক যে, হে ৰাজন পৰীক্ষিত, তোমাৰ যি প্ৰশ্ন শুনি মই সঁচাকৈ আনন্দিত হৈছোঁ যে তুমি শুনা কি কাৰণত সেইজন বিদুৰে নিজৰ গৃহ এৰি যাব লগা হৈছিল। যে সেই যি সময়ত সেইজন অন্ধ ধৃতৰাষ্ট্ৰ পুত্ৰ দুৰ্যোধনে সেই পঞ্চৰ পাণ্ডৱক জতুগৃহত পুৰি মাৰিব বিচাৰিছিল আৰু সেই সভাৰ মাজত দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল। এই সমস্ত কাৰ্যত তেওঁ বাধা প্ৰদান কৰাৰ চেষ্টা কৰিছিল, তেওঁৰ কথা কোনেও শুনা নাছিল। এই নিলজ্জ কৰ্মৰ বাবে তেওঁ সেই নিজৰ গৃহই নহয়, সেই ৰাজ্যৰ এৰি গৈছিল। এই কথাখিনি আমাৰ বৰ্তমান পদত চলি আছে। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। কৃষ্ণ কথা মন কৰি ইহে মাধৱ কৰে বৈশ্য কৰি যুগে ইতুষাৰ নাম বিনে নাহিয়াৰ জানা এহি শাস্ত্ৰৰ শস্য হেন জানি নৰ নাৰী আন কথা হৰি হৰি জানি ধৰা কৃষ্ণ গুণ নাম বৈষ্ণৱৰ দাস নিজ গোপাল চৰণ নিজ বুলাৰা কৃষ্ণ শংকৰ গুৰু হৰি এইখিনিতে আমাৰ কবি গোপাল চৰণ দিছে অকণমান এটি পদতে আমাক উপদেশ দিছে যে এটা বৰ ডাঙৰ শব্দ লিখিছে, শুনিওক নৰ নাৰী। এইখিনি কথা কাক কৈছে জানে? নৰ, আমি সকলোৱে নৰ মনুষ্য। নাৰী শব্দৰ অৰ্থ হৈছে আমি সকলোৱে আত্মাৰ প্ৰকৃতি। গতিকে সমস্ত জনকে কৈছে সাৱধানে শুনা, সকলোৱে কৃষ্ণ কথাত মন দিয়া আৰু সেই কৃষ্ণৰ কথাৰ দ্বাৰাহে
ভগৱন্ত মাধৱক কৃষ্ণক আমি বৈশ্য কৰিব পাৰিম আশ্চৰ্য বিভূতি বিভিন্ন কিবা দিও আমি ভগৱন্তক কেতিয়াও বৈশ্য কৰিব বা সন্তুষ্ট কৰিব নোৱাৰো কেৱল কৃষ্ণৰ প্ৰেম ভক্তি কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন বা কৃষ্ণ কাৰ্য কৰাই আমাৰ বাবে সাৰ্থ হ'ব আৰু সেইজন ভগৱন্তক আমি বশ কৰি ৰাখিব পাৰিম সেইকাৰণে কৈছে কলি যুগত এয়াই হৈছে মূল সাৰ নামৰ বিনে আৰু অন্য একো বস্তুৱে হ'ব নোৱাৰে জানা এয়া শাস্ত্ৰৰ ৰহস্য তত্ত্ব কথা হেন জানি নৰ নাৰী আন কথা পৰিহৰি জানি ধৰা কৃষ্ণ গুণ নাম যে সেইকাৰণে সেই নৰ নাৰী লোক সমস্তৰ অন্য কথাবোৰ এৰা সকলোৱে জানি কেৱল কৃষ্ণ গুণনামকে মূল বুলি ধৰা কেৱল সেইজন বৈষ্ণৱ কৃষ্ণৰ দাগ হৈ গোপাল চৰণ দিজে নিজে উচ্চস্বৰে সেইজন ভগৱন্তৰ নাম লৈ আমাক সমস্তকে ল'বলৈ উপদেশ প্ৰদান কৰিছে আহক আমি পদৰ বন্ধে পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ ভূকনি গতি ৰাজাও শুনা মহাশয় আৰু যেন দেখিলন্তৌ বিদুৰে অন্যায় একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে সভাৰ মাজে হিতক বাক্য বুলিলা মাধৱে ভীষ্ম আদি কৰি যতৌ শুনন্তা লোকৰ কৰ্ণৰ অমিতৰ সিটো বাক্যৰ কেশৱৰ তাকো নমানিল দুৰ্যোধনৰ প্ৰশালী দেখি বিদুৰৰ মনে বিষাদ লীল আৰু কিছু শুনিও কথা মহাৰাজ বিদুৰক কৰি আছা যি হব অকাজ একদিনা ধৃতৰাষ্ট্ৰ হিত পুছিলে গৃহ মাজে বিদুৰক ডাকি আনিলে বিদুৰক ভেষ ভৈলা কৰি অংগমন তাংক পাই ধৃতৰাষ্ট্ৰে বুলিলা বচন কহিও কহিত মন্ত্ৰ বিদুৰকো পাই পাণ্ডৱক ৰাজ্যৰ কিবা দিবা জোৱাই হেন শুনি ৰাজ্যত বিদুৰ নিগতি শুনি শুনি পেন্দ্ৰ যেন কহো মোৰ গতি পৰমথাৰ নিক যুধিষ্ঠিৰ মহাশয় যাৰ শত্ৰু কেহু নভূ নতু অভিজাত হৈ মহাভাগৱত হৰিদাস সমুদায় তাংক আবে ৰাজ্যভাৰ দিবা জোৱাই তজু মহা অপৰাধ সহিয়া সন্ত বিকুলৰ উহি পুনু ফুকাৰি থাকন্ত জাতহতে তুমিও কৰা মহাভয় পৰম বলিষ্ঠ ভীম বায়ুৰত নৈ যাবে সংগে তেহু ঘূৰ নতুক দণ্ড শতপুত্ৰ সমে নতু ভুৱলণ্ড ভণ্ড তবে তাম্বাক তুমি দিয়া ৰাজ্য ভাগ ধৰা হিত বচন নপাওঁ দুখে লাগ অৰাম জুলু বোলা মুক তৰি নেদেখিবি অল্প মোৰ খট পুত্ৰ আছে যেন বজ্ৰ কল্প জয় কৃষ্ণ আৰু সেই ৰাজন পৰীক্ষিত এইখিনিতে শুনা আৰু এদিনাখন বিদুৰে এটি বৰ ডাঙৰ অকাৰ্য দেখিছিল সেই ৰাজসভা কাৰণ যেতিয়াৰ পঞ্চৰ পাণ্ডৱে তেওঁলোকৰ শান্তিদূত হিচাপে সেইজন গোবিন্দৰ কৃষ্ণক পঠিয়াইছিল সেই ইন্দ্ৰপ্ৰস্থৰ ৰাজসভালৈ কাৰণ কি বিচাৰিছিল যে ৰাজ্যৰ আধা নিদিলেও 5জন ককাই ভাইৰ বাবে 5খন গাঁওকে দিয়া যিজনৰ কৃষ্ণৰ কথাৰ ভীষ্মকে আদি কৰি শুনোতাসকলৰ কৰ্ণ অমৃত হয় অৰ্থাৎ আমাৰ মনুষ্যৰ বাবে সেই কৃষ্ণ কথাই কৰ্ণ অমৃত যে সেইজনৰ কথাকো সেইজন কেশৱক দুৰ্যোধনে কি কৰিলে অমান্য কৰাই নহয় তেওঁক অপব্যৱহাৰ কৰাই নহয় তেওঁক বান্ধিবলৈ চেষ্টা কৰিছিল
যে ইমানে তাৰ বেয়া কৰ্ম কৰিছিল বিদুৰে দেখিছিল আৰু দুখ লাগিছিল সেইকাৰণে বিদুৰে সেইজন দাদাৰ ধৃতৰাষ্ট্ৰক অন্ধ ধৃতৰাষ্ট্ৰক কৈছিল হে দাদাৰ তুমি এটা কাম কৰা যে সেইজন কৃষ্ণই যিহেতু শান্তিদূত হৈ আহিছে যে কৃষ্ণই যি কৈছে তাক তুমি মানি লোৱাটো উচিত হ'ব কাৰণ নহ'লে কি হ'ব জানা তোমাৰ সেই এশপুত্ৰ এদিন কিন্তু ধ্বংস হৈ যাব কাৰণ পৰম ধাৰ্মিক হৈছে সেইজন যুধিষ্ঠিৰ আৰু বিকুটৰ কথা জানাই তুমিও য'ত নেকি ভয় খোৱা সেইজন যুধিষ্ঠিৰৰ এই পৃথিৱীত কোনো শত্ৰু নাই সকলোৱে তেওঁক ভাল পায় কোনেও তেওঁক বেয়া নাপায় কোনো শত্ৰু বুলি কয় কাৰো লগত মানুহ বুলিয়ে নহয় কোনো জীৱ জন্তুৰ লগতো তেওঁ শত্ৰুতা ভাৱ নাই গতিকে আৰু ভীমৰ কথাটো কৈ লাভে নাই তুমি নিজে ভয় খোৱা গতিকে তোমাৰ এশপুত্ৰ ভীমে পাৰিলে কোবাই মাৰিব গতিকে তুমি মোৰ কথাটো মানা সেই কৈছে পৰম বলিষ্ঠ ভীম বায়ু তনয় জাতহন্তে তুমিও কৰাহা মহাভয় যাবে সংগে তেহু ঘূৰ নতু কৰে দণ্ড শতপুত্ৰ সমেত তজু হোৱালন্দ ভণ্ড যদিহে যুদ্ধ কৰে তোমাৰ এশপুত্ৰও সেইজনৰ লগত তোমাৰ এশপুত্ৰ লণ্ড ভণ্ড হ'ব আৰু তুমি এইটো নাভাবিবা যে তেওঁলোক 5 জন মোৰ এশপুত্ৰ কি কৰিব এইকণ গৌৰৱ কেতিয়াও তুমি নকৰিবা আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় যিহেতু বিমুখ হৈল কৃষ্ণ দেৱতাৰ এতেকে জানিবা শ্ৰী গুচিল ইহাৰ আবেশবে কুলৰ কুশল চিন্তিৰ ৰূপ ইটো দুৰ্যোধনক এখনে তেজী ৰূপ সৰ্বকুল অৰ্থে এক এৰিবাক পাই কহিলো শাস্ত্ৰৰ সাৰ তোমাত বুজাই এতে কবুৰীয়া মুন ভৈলে বিদুৰ শুনি কোনে জ্বলি কৈলা দুৰ্যোধন কুৰ জয় কৃষ্ণ এতিয়া পুনৰ বিদুৰে সেইজন ধৃতৰাষ্ট্ৰক কৈছে আৰু এই কথাখিনি আপোনালোকে গমে পাইছে গংগা তীৰত পৰীক্ষিতক খুব গুৰুদেৱে কৈ আছে কৈছে সেই দাদাৰ তুমি এনেভাৱে তোমাৰ এশপুত্ৰ তেওঁলোকৰ 5 জনে ইয়াক লৈ গৰ্ব নকৰিবা কাৰণ তুমি জানি ল'বা যিহেতু সেইজন জগতৰ ঈশ্বৰ হৰিয়ে পাণ্ডৱৰ লগত আছে যাৰ লগত হৰি আছে তেওঁ সদায় জয় হৈ আছে সকলোতে তেওঁ জয় জয়ময় যাৰ লগত হৰি নাই খুজে পতিয়ে বিপদ সেইটো আমি সকলোৱে জানো কিন্তু উপলব্ধি বহুতে কৰোঁ বহুতে নকৰোঁ কেতিয়াবা আমিও পাহৰি যাওঁ যা হওক সেইকাৰণে কৈছে হৰি য'ত থাকে সকলো দেৱৰ ঋষি তাতেই থাকে আৰু পৃথিৱীৰ যিমান ৰজা আছে সকলোৱে সেই হৰিৰ লগতেই থাকে সেইকাৰণে কৈছে সেইজনাৰ প্ৰভুৱে যদুগণক লয় সেই দ্বাৰকাতে বিদ্যমান হৈ আছে বা দ্বাৰকা পৰা তেওঁ কলৈকো যোৱা নাই আৰু সেইকাৰণে কৈছে যদি প্ৰভুৱে যাৰ ভিত্তি হয় সেইজনৰ আয়ু বোলে চি বৃদ্ধি হয় যশ গুণ বাঢ়ে হয়নে বাৰু গতিকে চাব ঈশ্বৰৰ কৰ্ম কৰি থকাৰ কাৰণে এতিয়া ভকতসকলক কিয় সেৱা কৰে দেখিলে বোলে এই মানুহজন আগত এনেকুৱা আছিল এতিয়া ভকত হ'ল দেই এবাৰ হ'লেও নমস্কাৰ এটা কৰে বা ভাল ভাষা দি মাতে আগতে যদি হয়নে বাৰু জয় কৃষ্ণ আগতে কি কয় এই অমুক তমুক বুলি কয় এতিয়া অমুক ভকত তমুক ভকত হয়নে বাৰু এবাৰ হ'লেও বোলে জয় কৃষ্ণ বা কৃষ্ণ গোপাল গোবিন্দ মাধৱ কিবা এটা কয় হয়নে বাৰু কি হৈছে হৰিৰ প্ৰতি আমি হৰিক যেতিয়া আমি কি কৈছোঁ মূল বুলি ধৰিছোঁ হৰিক আশ্ৰয় কৰিছোঁ হৰি সেইকাৰণে অকণমান কৃপা দিয়াৰ বাবে সেইকাৰণে আমাৰো যশ গুণবোৰ বাঢ়িবলৈ আপোনালোকক বাঢ়িবলৈ লৈছে সেই কথাটোকে কৈ আছে আজি বিদুৰে ধৃতৰাষ্ট্ৰ আৰু সিফালে কৈ আছে পৰীক্ষিত সুকে আজি ভাগৱতে আমাৰ সমস্তক কৈ আছে সেইকাৰণে কৈছে যে চোৱা কৈছে তাতে সে তোমাৰ মই বুলু নিষ্ঠৰ কৰি যে সেইকাৰণে মই তোমাক নিষ্ঠৰভাৱে কৈছোঁ শুনা দাদা পাণ্ডৱক কিন্তু ৰাজ্য দিব লাগে যদি তুমি ক'বা বুলিবা ইহাক নধৰো দুৰ্যোধনে নধৰে দুৰ্যোধনে যদি তুমি কোৱা দুৰ্যোধনে এই কথা মানি নল'ব তেতিয়াহ'লে ইয়াৰ উত্তৰত মই তোমাক কওঁ তুমি সাৱধানে শুনা
যাক তুমি পুত্ৰ বুলি পালন কৰি আছা তেওঁ তোমাৰ পুত্ৰ নহয় সেইটো কলি অধম জানি ল'ব কাৰণ কলি থকাৰ কাৰণে ইয়াক নিন্দাৰ তাক হিংসা হয় নাবা ইয়াক ধৰ মাক কাট বেয়া বেয়া ভাষা কৰে যিসকলে জানিব তেওঁলোকৰ কলি লাগি আছে তেওঁ কলি লাগি আছে তাৰ প্ৰমাণ ভাগৱতে দিছে আমাক দুটা ঠাইত প্ৰথমে দেখুৱাইছে নিপতি বুলন্ত কলি টুকুটিলৈ স্থান জৈত খেলে জোৰা পাখা কৰে মদ্যপান খাই অহা মানুহ এজনে এনে ভাল খাই লোৱাৰ পিছত কি ক'ব কি মাতিব তেওঁ নিজে নাজানে হয়নে বাৰু তাৰমানে কলি লাগি আহিলে কলিটো লগাই লৈ আহিলে এনেতো তেওঁলোকৰ কলি নাছিল কামটো কৰি আহিল যেতিয়া কলি আশ্ৰয় দি লৈ আহিল যেতিয়া তেওঁ কি মাতিব কি ক'ব কি কৰিব নিজেও নেজানে সেইকাৰণে কৈছে তুমি যাক পুত্ৰৰূপে পালন কৰিছা সেইটো কলি আৰু অধম সেইকাৰণে কৈছে তেওঁ মাধৱৰ দুহী মহাদুষ্ট দুৱাৰচাৰ গতিকে তেওঁ এটা ধূমকেতু সেইটোৱে তেওঁ হৈছে এজন কুলাংগাৰ যিহেতু হৰি বিমুখ হয় কৃষ্ণ দেৱতাৰ বিমুখ হয় এতেকে জানিবা চি গুচি লৈ ইহাৰ জানি ল'বা তেওঁ জীয়াই থাকিও মৰাদয় হৈ আছে আৰু কৈছে আবেগ খবে কুলৰ কুশল চিন্তিও ক সেইকাৰণে দাদা তুমি কুলৰ কুশল চিন্তা কৰা তোমাৰ এজন পুত্ৰক তুমি এৰি দিয়া হয়নে বাৰু সেইকাৰণে কৈছে খিয়ালত জাক জাক সিংহৰ এটাই হওক সেইকাৰণে আমাক যে ভাগৱতে কৈ আছে বেদে কৈ আছে আমি যৌৱন অৱস্থাতে যে ভাগৱত শাস্ত্ৰ আশ্ৰয় ল'ব লাগে ভাগৱত জ্ঞান ল'ব লাগে এইটো কোৱা নাই ভাগৱতখন পঢ়ি পোৱা কথা পঢ়িলেও জ্ঞান নহ'ব হয়নে বাৰু এতিয়া আমি দেখোঁ যিমানবোৰ আছোঁ আমি নিজেও তেনেকুৱা আমি ভাগৱত পঢ়িছোঁ ভাগৱত দুআষাৰ কৰিছোঁ বিভিন্নজন ভাগৱত পাঠক ব্যাখ্যাকাৰ আছে কৈহে আছে গাইহে আছে জ্ঞান ল'ব পাৰিছেনে নাই আমি ল'ব পৰা নাই আমি নিজকে কৈছোঁ ল'ব পৰা নাই গতিকে সেইকাৰণে কৈছে পঢ়িলেও জ্ঞান ল'ব নোৱাৰিব যদি তাত শ্ৰদ্ধাৰ বাবে পঢ়া নাই বা শুনা নাই সেইকাৰণে আমি যিকণ সময় ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰোঁ শ্ৰদ্ধা আৰু নিষ্ঠাভাৱে কৰিব লাগিব তাক জানি বুজি জীৱনত আমি যিমান পাৰোঁ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগিব সেইকাৰণে কৈছে যে তুমি কি কৰা তোমাৰ কুলৰ হিত চিন্তা কৰা তোমাৰ এজন পুত্ৰক এৰি দিয়া এতিয়া চাওক এনেই কি হয় জ্বলা জুইত আকৌ ঘিউ ঢালি দিয়া হৈছে দুৰ্যোধনে এনেও বিদুৰক বেয়াই পায় আৰু এইফালে কৃষ্ণৰ যেতিয়া গুণ গাই আছে পাণ্ডৱক গুণ গাই আছে তেওঁ এনেও শত্ৰুতা ভাবি আছে এতিয়া বা কি কয় আহকচোন বাৰু এতিয়া দুৰ্যোধনে বা কি কৰে বিদুৰক আহক আমি শ্ৰৱণ অধৰ কম্পায়া চাই বুলিলাব চন সোণৰে শকুনি দুষা খন মূৰ কথা ইটো কপটি কোনে আনিলে দেখা কেনে দাসীৰ পুত্ৰৰ দুষ্ট চিত্ত মোৰ অন্য জীৱে পাণ্ডৱৰ চিন্তে হিত এতেকে ইহাৰ সমূহ চিত কৰা কাজ ধান কাহিলৈ আনগ কৰা বাজ এই বুলি মৌনে ৰহিলে দুৰ্যোধন কাৰ্য বুজি বিদুৰ উঠিলাতে বচন হয়কে যেন মৰ্ম ভেদ ভৈলা তথাপি বিদুৰে তাক দুখন দিলা মাধৱৰ মায়াক কৰিলা বহুমান হৰি হৰি কিনো আদি পৰম অজ্ঞান তাসম্বাৰ কুশলক চিন্তে প্ৰতিনিত মায়াৰে মোহিল
প্ৰভু নজানয় হিত অৰাম ইটো সৰ্ব পৰম পাপিষ্ট দুৰা হয় বৈষ্ণৱৰ দুহে নস্ত্ৰ হৈবে নিশ্চয় মোৰ ইটো ধনু কনা হিকে কিছু ফল এহি মানে গুণিয়াবি দূৰ মহা বল দুৱাৰত থৈলামিয়া দিব্য ধনু খান চিন্তকন কৰি কিঞ্চি একো অপমান কৃষ্ণৰ কিংকৰ ধীৰ বুদ্ধি মহাসন্ত তেতিক্ষণে হস্তিনাপুৰক চাৰিলন্ত কৌৰৱ বংশৰ ভাগ্য পুণ্য আছে যত বিদুৰৰ লগে জানা কৈলে কতাৱত বন্ধু বান্ধৱৰ এৰি লেখ অনুৰাগ জয় কৃষ্ণ বুলি চলি লন্ত মহাভাগ দুৰ্যোধন নিপতীয় অপৰাধ ছয় সহিবাক নপাৰিবি দূৰ মহাশয় এতেকে পৰম পবিত্ৰ গৃহ এৰি কৃষ্ণ চিন্তত ধৰি বেগে গৈলা লৰি অন্যথা নাহিকে কিছু তীৰ্থস্থান কাৰ্য জাতু মাধৱৰ ভক্তি কি যে কি সমাজ অনন্তৰে পৃথিৱীত পৰ্যতি পুৰন্ত হৰি তুষ্ট হেতু নানা ব্ৰত ধৰিলন্ত শুদ্ধ বস্ত্ৰ শুদ্ধ দ্ৰব্য কৰন্ত ভোজন কেৱলে ভূমিত মাত্ৰ শৰণ পিন্ধিছ বাকলি বস্ত্ৰ অৱধূত কায় অচিনিবে নপাৰে বন্ধু অসগুণাগ পাই একেচৰে ফুৰা চাই পুণ্য বন যত অৰখন ৰংগে পকে যাই লতাৰ মধ্যত পুণ্য নদী সৰোবৰ যতেক পৰ্বত কৌতুকে ফুৰন্ত আদি হৰিৰ ক্ষেত্ৰত জয় কৃষ্ণ। এতিয়া এই কথাখিনি শুনাৰ লগে লগে দুৰ্যোধনৰ এনেও খং উঠি আছিল আৰু বেছিকৈ খং উঠিল লগে লগে সেই শুকুনি দুষাখন সকলোকে ক'লে বোলে হেৰা এওক কোনে মাতি আনিলে ইয়ালৈ সভালৈ যোৱা এওক এতিয়া ইয়াৰ পৰা সভা মাজৰ পৰা বাহিৰ কৰি দিয়া সভা পোৱাই নহয় তেওঁ যিমান মানে ধন সোণ আছে সকলো লুটি লোৱা তেওঁ ইয়াৰ পৰা গতিয়াই ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া এনেভাৱে কোৱাৰ লগে লগে সেইজন পৰম মহন্তৰ সেই বিদুৰে জানিলে যে ইয়াত আৰু কোনো থকা প্ৰয়োজন নাই লগে লগে সকলো তেওঁ নিজৰ হাতৰ ধনুখন সেই দুৱাৰতে আঁৰি থৈ তেওঁ হৃদয়ত কোনো দুখ বা কোনো বেয়া ভাৱ নলয় আমাৰ নিচিনা মানুহ হ'লে অলপ দুখ লাগিলেহেঁতেন কিবা এটা ক'লোহেঁতেন কিন্তু তেওঁতো কোৱাই নাই তেওঁ অন্তৰটো অকণমান হৃদয়টো দুখ পোৱা নাই তেওঁ এনেভাৱে হৰিক চিন্তা কৰি সেই স্থানৰ পৰা সেই ৰাজ্যৰ পৰা ওলাই গুচি যদিও তেওঁ ওলাই গ'ল এতিয়া তীৰ্থযাত্ৰা কৰিব কিন্তু সেইজনৰ তীৰ্থযাত্ৰা কৰা তীৰ্থ দৰ্শন কৰা কোনো প্ৰয়োজন নাই পৰত কৈছে কাৰণ যিজনৰ গৃহত হৰিয়ে অহৰ্নিশ বাস কৰে সেইজনে আৰু তীৰ্থযাত্ৰা কৰাৰ কি প্ৰয়োজন আছে একো প্ৰয়োজন নাই হয়নে বাৰু গতিকে যাৰ মুখত হৰিহেনৰ নাম থাকে হয়নে কাশী গয়া পুষ্কৰ তীৰ্থ যোৱা কোনো প্ৰয়োজনে নাই সেইকাৰণে হৰি কেতিয়া নাম থাকিব মুখত যদি এই গৃহত যদি আমি হৰিক বাস কৰি ৰাখিব পাৰিছোঁ আছে আমাৰ প্ৰত্যেকৰ লগতে হৰি আছে কিন্তু আমাৰ কি হৈছে এয়াৰ ধৰা মাজে চলি আছে এই গৈছে এই আহিছে এই গৈছে আহিছে হয়নে বাৰু আমি একে থিয়ে ৰাখিব পৰা নাই সেইকাৰণে আমাৰ মাজে মাজে বিপদ হয় ক'ৰবাত উজুতি খালোঁ ক'ৰবাত পৰিলোঁ জ্বৰ হ'ল এইটো
ইত্যাদি ইত্যাদি হৈ থাকে ইয়াৰ মূল কাৰণ হৈছে আমি হৰিক মানে স্থিতি কৰি ৰাখিব পৰা নাই গতিকে হৰিয়ে নিজে অহা যোৱা কৰি থকাৰ বাবে আমাৰ অকণমান ভাল অকণমান বেয়া চলি থাকে এতিয়া যিজন বিদুৰে কেৱল হৰিক নিজৰ গৃহৰ মাজত ৰাখিব পাৰিছিল সেইকাৰণে কৈছে তেওঁ অন্তৰৰ ভিতৰত কোনো দুখ নলয় কৈছে কৃষ্ণৰ কিংকৰ ধী বুদ্ধি মহাসন্ত্ৰ তেতিখনে হস্তিনাপুৰকচাৰী লন্ত্ৰ কৌৰৱ বংশ ভাগ্য পুণ্য আছে যত বিদুৰৰ লগে জানা গৈলে তাব এতিয়া এই বিদুৰৰ লগতহে কাৰণ তেওঁ কৃষ্ণ ভক্ত আছিল বাবে সেই কৌৰৱ কুলৰ যিমানবোৰ ভাগ্য পুণ্য আছিল বিদুৰৰ কাৰণেহে আছিল বিদুৰ ওলাই যোৱাৰ লগে লগে শূন্য হৈ গ'ল এতিয়া সমস্যা আহি গ'ল তেওঁলোকৰ আৰু এটা বস্তু আপোনালোকে চাব আমি দেখোঁ এতিয়া বাইজিকৰ গৃহত কাৰোবাৰ পোৱা যায় কেতিয়াবা কোনোবা এখন গৃহৰ পৰা এগৰাকী কইনা ছোৱালীয়ে উলিয়াই দিয়াৰ পিছত গৃহখন বহু বছৰলৈ জুৰুলা পৰি যায় জানি ল'ব সেই লক্ষী আছিল সেই কইনা ছোৱালীজনীৰ লগ হয়নে বাৰু তাইৰ কাৰণে তাইক উলিয়াই দিয়াৰ পিছত গৃহখন বৰ জুৰুলা হৈ যায় এইটো নহয় তেওঁ বিয়া দিওঁতে কিবা টকা পইচা খৰচ হোৱা সেইটোৱে নহয় তেওঁৰ লগতে ভাগ্য পুণ্য গুচি যায় কেতিয়াবা আকৌ কি হয় কোনোবা এগৰাকী বোৱাৰী সোমোৱাৰ লগে লগে এখন গৃহ উন্নতি হয় তে সেইখন গৃহৰ পৰা আহি গ'ল সেইকাৰণে আপোনালোকে জানি ল'ব যাৰ যাৰ ছোৱালী আছে ল'ৰা আছে জানি যে কোনোবা এগৰাকী ছোৱালী জন্ম হোৱাৰ পৰা কাৰোবাৰ ঘৰখনৰ পৰা উঠিছে কইনাগৰাকী বিয়া দিয়াৰ সময়ত পাৰিলে এধাৰত নিদিব ৰাতিপুৱা সূৰ্যটো ওলোৱা সময়ত দিব তেতিয়া কিন্তু বহুতখিনি কিবা থাকি যাব এটা শাস্ত্ৰসন্মত কথা আৰু তেনেকৈ কৰিব কাৰণ এতিয়া হয় বোলে হেৰি ইমান সময়ত আমি কইনা উলিয়াই দিব লাগিব আৰে কিবা কৰি হ'লেও অকণমান সময় ৰাখি আৰে ৰাতিপুৱা থাকিলে যেতিয়া অকণমান সময় কিবা কৰি আধা ঘণ্টা 45 মিনিট কিবা কৰি ৰাখি মানে বেলিটো ওলোৱা সময়ত পঠিয়াই দিয়ক অন্ততঃ গোটেইখিনি নাযাব আধাটো ল'ব হয়নে বাৰু জয় কৃষ্ণ এই ব্যৱস্থাটো কৈছে এতিয়া বিদুৰৰ লগত ভাগ্য পুণ্য সকলো গুচি গ'ল এতিয়া গ'ল আৰু বিদুৰে যে ওলাই গৈছে এটা বৰ ডাঙৰ শব্দ কৈ গৈছে কেৱল জয় কৃষ্ণ কৰিহে যাত্ৰা কৰিছে সেইকাৰণে আমাক ভাগৱতে কৈছে সকলোৱে আমি যি কাৰ্যতে যলৈকে নেযাওঁ কেৱল জয় কৃষ্ণ আমি আৰম্ভ কৰিব লাগিব সেইকাৰণে কৈছে বন্ধু বান্ধৱ এই লেখ অনুৰাগ জয় কৃষ্ণৰ বুলি চলিলন্তৰ মহাভাগ যদি জয় কৃষ্ণৰ শব্দ আমি যাত্ৰা কৰোঁ তেনেহ'লে আমাৰ যাত্ৰাৰ বিদুৰ দৰে হ'ব সেইকাৰণে কৈছে দুৰ্যোধনৰ অপৰাধ যিমান কৰিলে এইবোৰ সহিব নোৱাৰি সেইজন বিদুৰ মহাশয়ে হে ৰাজন পৰীক্ষিত তেওঁ সেই পবিত্ৰ গৃহৰ যদিও ভগৱন্তৰ কৃষ্ণই বাস কৰিছিল তথাপিতো তেওঁ তীৰ্থৰ যাত্ৰাৰ ৰূপে ওলাই গৈছে কেৱল তেওঁৰ হৃদয়ত কৃষ্ণক চিন্তা কৰি কৈছে জাতু মাধৱৰ ভক্তি সিজে গৃহৰ মাজ অনন্তৰে পৃথিৱীত পৰ্যন্তি ফুৰন্ত হৰি তুষ্ট হেতু নানা ব্ৰত ধৰিলন্ত যে হৰি তুষ্টৰ বাবে নানা ব্ৰত পালন কৰিছে এতিয়া আমাৰ ভকতসকলে কিয় ব্ৰত পালন কৰে মাজে মাজে একাদশী ব্ৰত কিবা কিবি ইত্যাদি ইত্যাদি পালি থকা যায় হয়নে বাৰু কিয় পালে তাৰ হৰিয়েতো এনেই হৰি নাম লওঁতে হৰিক ভজি থাকোঁতে ভাল পাইছে আৰু ভাল পাবলৈ মানে ব্যৱস্থাপন কৰা হৈছে তাৰমানে চাফ চিকুণৰ বাবে 5 নম্বৰ নহ'ব তেনেকুৱা তাৰমানে এই যে অকণমান অভাৰেঞ্চিটো ল'ব লগা হৈছে এজন কৰ্মচাৰীয়ে কৰ্ম কৰিছে ডিউটি কৰিছে দৰমহা পাই আছে যদি অভাৰ টাইম ডিউটি কৰে এক্সট্ৰা এটাৰ বোনাছ পায় এই আমাৰ মানে এই ব্ৰত পালন কৰাবোৰ হ'লে অভাৰ টাইম মানে বুজি পাইছে এক্সট্ৰা এটা মানে ইনকাম অৰ্থাৎ ভগৱন্তে আৰু ভাল পায় এই কথাখিনি সুন্দৰভাৱে বুজাইছে শেষত কৈছে যে বিদুৰে যেতিয়াৰ এনেভাৱে তীৰ্থৰ ভ্ৰমণ কৰিছিল কেৱল তেওঁ শুদ্ধৰ বস্ত্ৰ শুদ্ধ দ্ৰব্যৰ ভোজন কৰিছিল শুদ্ধৰ দ্ৰব্য বস্তুটো বুজি পাইছে বাৰু শুদ্ধ দ্ৰব্য মানে কি জানে কেৱল নিৰামিষ খাইছে ভগৱন্তক নিবেদন কৰিব পৰা দ্ৰব্যহে গ্ৰহণ কৰিছিল ভোজন কৰিছিল ইয়াকে কৈছে শুদ্ধৰ মানে শুদ্ধ বস্ত্ৰ আৰু শুদ্ধ দ্ৰব্য সেই কৈছে কেৱল ভূমিত মাত্ৰ কৰণটো শয়ন কেৱল ভূমিত শয়ন কৰিছিল সেইকাৰণে ভকত হ'লে লাহে লাহে পৃথিৱী ভূমিত মানে মাটিত আমি খোৱাৰ ব্যৱস্থা কৰিব লাগে ওপৰ আসন এৰিব লাগে ভকত হ'লে কাৰণ কিয় জানে আমাৰ এইটো পঞ্চভূতি শৰীৰ হয়নে বা তৃতীয় তেজ মুঠ বুম গতিকে এই যে মাটি
সেইকাৰণে এই শৰীৰটো মাটিত বিলীন হৈ যাব গতিকে সেইকাৰণে মাটিত এতিয়াৰ পৰা আমি অভ্যাস কৰিব লাগিব কোনদিনাখন মাটিত আমাৰ দেহ মিলন হ'ব ঠিক নাই এতিয়াৰ পৰা আমি লাহে লাহে নিজে জানি বুজি মিলন কৰাই থাকিব লাগে গতিকে তাৰ পৰা আমাৰ বহুত এটা আমি এনাৰ্জি পাম ভকতসকলে সেইবুলি ঠাণ্ডা দিনত খালী মাটিতে শুব দিয়া নাই আজিকালি এতিয়া আঘোণমহীয়া দিন ধান ওলালে নহয় জানো খেৰ ওলাল কেতিয়াবা খেৰৰ ব্যৱস্থা কৰি লওক হয়নে বাৰু এখন ধুনীয়া বিচনা কৰি লওক শুৱক আমি কিন্তু শুওঁ ঠাণ্ডা দিনত ধুনীয়াকৈ ভাল লাগে যাওক সেই কৈছে এনেভাৱে কেৱল ভূমিত শয়ন কৰিছিল কেৱল পিন্ধিছিল তেওঁ মানে লজ্জাৰ নিবাৰণৰ বাবে অকণমান দ্ৰব্য তেওঁ ব্যৱহাৰ কৰিছিল ইমান তেওঁৰ কোনো ভেম নাছিল কেৱল কৈছে একেচৰে ফুৰা চাই পুণ্য বন যত সনুৰংগে পাখে যায় লতাৰ মধ্যতৰ পুণ্য নদী সৰুব যতেকৰ পৰ্বত কৌতুকে ফুৰন্ত আদি হৰিয় ক্ষেত্ৰত এনেভাৱে অকলশৰে পুণ্যৰ বন তীৰ্থ বিচাৰি বিচাৰি তেওঁ বিভিন্ন জংঘলতো গৈছে পৰ্বত পাহাৰ পৰ্বত নদ নদী সৰোবৰ বিভিন্ন ক্ষেত্ৰত তেওঁ দৰ্শন কৰি ফুৰিছে ইয়াৰ অৰ্থ জানে বিদুৰ যোৱাৰ মানে জৰ জৰলৈকে বিদু গৈছে সেই স্থানবোৰ পবিত্ৰ হৈ গৈছে আজি আমাৰ ইয়াৰ ডেকাৰ প্ৰভুজনাৰ ধ্ৰুৱজ্যোতি প্ৰভুজনাৰ গৃহ এনেই তীৰ্থ আজি আৰু মহাতীৰ্থ হ'ল আজিৰ পৰা 7 দিন কাৰণ আপোনালোক সমস্তজন আহি ভক্ত যেতিয়া একত্ৰিত হৈ গ'ল এখন এনেইতো বৈকুণ্ঠ সদৃশ হৈ আছিল আজি সঁচাকৈ বৈকুণ্ঠ হৈ গ'ল যাওক আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় মাধৱৰ দোলচয় আশ্ৰয় ওপৰত ছত্ৰ চিহ্ন প্ৰকাশ দৰ্শনে কৃষ্ণ কম নতয়াসী পৰে উপজয় ভাৱ নীৰ নেত্ৰৰ গৰে ভিতৰত আছে গোবিন্দৰ মূৰ্তি যত বিদুৰে ফুৰন্ত চাই আনন্দে মনত এহি মতে ভাৰত বৃষ পৰ্যন্ত জৈত জীৱা তীৰ্থ পান্ত তথাকে স্নানন্ত কতুদিনে প্ৰভাসতি থক পাইলা যাই বন্ধু গণনাশ ভৈল শুনিল ঠাই কৌৰৱ পাণ্ডৱ দুয়োৰো মহাকণ্ড লত পৃথিৱীৰ সমস্তে নিপতি ভৈল হত এবে যুধিষ্ঠিৰ ৰাজা এক ছত্ৰ কৰি মাধৱৰ প্ৰসাদে পাই লন্তব শুন ধৰি এই কথা শুনি কিছু শোক কৰি লন্ত পাছে সৰস্বতীক জান ধৰি লন্ত সৰস্বতী আদি কৰি যত তীৰ্থ আছে সবাকে স্নানিয়া উজাই লন্তৰংগে পাছে পৃথুৰ অগ্নিৰ তীৰ্থ তীৰ্থ যেন মনুৰ গুহ অকিতৰ শ্ৰদ্ধা দেৱ বায়ুৰ সুৰ ভিজে সমূহ সুদামৰ সুদাসৰ আৰু কাটিকৰ
এহি একাদশ তীৰ্থ অতি শ্ৰেষ্ঠতৰ অৰামে সম্বাদ বিধিমতে স্নান কাৰ্য কৰি আনু তীৰ্থ সেৱে লন্ত মাধৱ কোস্মৰি অৰাম ৰাতি দিনে নুগুছে মুখত ৰাম নাম হৃদয়ত কৃষ্ণ কস্মৰন্ত অবিশ্ৰাম হে কৃষ্ণ কৃষ্ণ বুলি উচ্চ কেনাচন্ত্ৰ উপজয় ভাৱ কটু স্তম্ভিয়া থাকন্ত জয় কৃষ্ণ বুলি কটু নাচন্ত বিদুৰ নদ নদী দেশবন এৰাইলা পশু মৎস্য দেশৰ বীৰ গুৰু সৌৰাষ্ট্ৰ জংঘৰ সেই খবৰ দেশক এৰাইলাং কৰোঁ হল পাছে গয়া যমুনা তীৰত মহাভাৱ পৰম মহন্ত উদ্ধৱক পাইলা লাভ জিলু জিলু বুলি ধৰি লন্ত গলে বান্ধি পুছিলে ক গোবিন্দৰ কথা কান্দি কান্দি জয় কৃষ্ণ এনেভাৱে বিদুৰে পৃথিৱী পৰ্যন্ত যেতিয়া ঘূৰি ফুৰিছিল কেৱল তেওঁ লক্ষ্য আছিল ক'তনো ভগৱন্তৰ দৌল অৰ্থাৎ সেই মন্দিৰ নামঘৰ তীৰ্থ পায় তাৰহে লক্ষ্য চাবচোন যিজন মানুহ যিটো ডিপাৰ্টমেণ্ট যাক যিটো কাম ভাল পায় সেই বস্তুটোৰ প্ৰতি লক্ষ্য এই কোৱা মানুহটো হ'লে ক'বলৈ গ'লে সেইবোৰকে চাই ক'ত পায় কথা এটা কৈছে এই কাম কৰা মানুহটো হ'লে ভাবে এই পাৰ্টিটো ক'ত বহে হয়নে বাৰু এইটো কৰা মানুহ হ'লে গম লৈ থাকে ক'ত পায় হয়নে বাৰু আমাৰ ভকতৰ লক্ষ্য এটাই ক'ত নামঘৰ হৈছে ক'ত ভাগৱত হৈছে হয়নে বাৰু এইটো লক্ষ্য আমি বিভিন্ন ঠাইলৈ গ'লেও বাটত আমি চাই গৈ থাকোঁ নামঘৰ কেইটা পালোঁ হিচাপ কৰি গৈ যাওঁ ভাগৱতলৈ ক'বলৈ দূৰ দূৰণিলৈ গ'লে চাই গৈ থাকোঁ আৰু নামঘৰ পালেতো ক'বই নালাগে মূৰ ধুৱাই গৈয়ে থাকোঁ মুখততো এবাৰ নাম থাকিবই হৃদয়ত এবাৰ ভগৱন্তৰ ৰূপ চিন্তা থাকিবই গতিকে এই বিদুৰ লক্ষ্য আছিল সেইটো কিন্তু মাধৱৰ দৌল যিমান য'ত আছিল সকলোবোৰ চাই কিন্তু দেখাৰ লগে লগে এটা ডাঙৰ কিন্তু ভাৱ উদ্ভৱ হয় সেই ভাৱনাটো আমাৰ প্ৰত্যেকজন ভকত ভকতানী আহিব লাগিব যেতিয়া ভগৱন্তক সেই দৌল অৰ্থাৎ নামঘৰ মণিকূট দেখাৰ লগে লগে তাৰ ধ্বজ দেখাৰ লগে লগে কেৱল দৰ্শন হোৱাৰ লগে লগে বিদুৰৰ কেৱল হৃদয় দৰ্বিত হয় চকু পানী ওলায় আৰু সেই হৃদয়ত ভগৱন্তৰ প্ৰতিছবি ভাঙি উঠে আমাৰো তেনেভাৱে ভগৱন্তৰ প্ৰতিছবি ভাঙি উঠিব লাগিব আমি এতিয়া কৃষ্ণ বুলি কৈছোঁ কৃষ্ণ বা কেনেকুৱা কৈহে আছোঁ মুখেদি হয়নে বাৰু কৃষ্ণৰ প্ৰতিছবিটো আমি হৃদয়ত আনিব পাৰিছোঁ নে নাই তাৰ আমি প্ৰতিছবি হৃদয়ত অনা ব্যৱস্থা কৰিব লাগিব আজি পৰা নাই কালি পৰা নাই পৰহি হ'বতো আমি তাৰ চেষ্টা কৰিব লাগিব সেইকাৰণে চাওক যিজন মানুহক খুব ভাল পোৱা যায় কোনোবাই এদিন নামটো কোৱাৰ লগে লগে হয় দে মানুহজনক কোৱাৰ লগে লগে একেবাৰে চকু আগতে মানে তেওঁক দেখা যেন লাগিছে বুলি কয় হয়নে এক সহজ বুজিবলৈ কৈছোঁ ঠিক তেনেভাৱে আমি কৃষ্ণৰ নাম লোৱাৰ লগে লগে কৃষ্ণৰ কথা শুনাৰ লগে লগে সেইজন কৃষ্ণ আমাৰ হৃদয়ত তেনেভাৱে ধ্যান ধাৰণা আহিব লাগিব সেইজন বিদুৰে এনেভাৱে ধ্যান ধাৰণা কৰি লৈছিল এনেভাৱে বিদুৰে আনন্দৰ মনে এই ভাৰতত বিভিন্ন তীৰ্থৰ ভ্ৰমণ কৰি কৰি য'তে তীৰ্থ পাইছে তাতে সেৱাৰ কৈছে ইয়াতে স্নান কৰা বুলি কৈছে অৰ্থাৎ সেৱাৰ কৰা কথা কৈছে যে তেনেভাৱে সেৱাৰ কৰি কটু দিনৰ মূৰত তেওঁ প্ৰভাৱ তীৰ পালেহি আৰু প্ৰভাৱ তীৰত আহি তেওঁ গম পাই গ'ল বন্ধু বান্ধৱসকল সেই প্ৰভাৱ তীৰত কি হ'ল মৃত্যু ঘটিলে কেতিয়া আহিছিল বিদুৰে যেতিয়া কৌৰৱ পাণ্ডৱৰ যুদ্ধ শেষ কৃষ্ণৰ বৈকুণ্ঠ প্ৰাণ হ'ল তেতিয়াহে কিন্তু বিদুৰে ঘূৰি আহিছে যাত্ৰা কৰিছিল কেতিয়া কৌৰৱ পাণ্ডৱে যুদ্ধ হোৱা আগত যুদ্ধ ঘোষণা হোৱাৰ সময়তে বিদুৰ সেই ৰাজ্যৰ পৰা প্ৰস্থান হৈছে যে সেইকাৰণে ভকত হ'লে আমি ভকত হৈছিলোঁ যুদ্ধ বিগ্ৰহৰ পৰা আমি আঁতৰি থাকিব লাগিব তাৰমানে কি কাৰোবাৰ লগত বেয়া কথা বেয়া মাত গালি গালাজ এৰিব লাগিব অভ্যাস আছে এৰি দিব লাগিব লাহে লাহে খংটো খুব আছে কমাব লাগিব খং কমা মানে কি তাৰ পৰা বিৰত হ'বই যে খংটো যদি আমি পুহি আছোঁ তেতিয়াহ'লে যিমান ডাঙৰ ভকত নহওঁ কোনোবাই কিবা এটা হ'লে খিংকৈ দাং খাই উঠিব হয়নে বাৰু চিকুটি চালে গম পোৱা যায় আমাক চিকুটি চাওকচোন দাং খাই উঠিম আমি আপোনালোকে নুঠে বাৰু অকণমানে দাং খাই উঠিম আমি যাওক সেই কথাটোকে কৈছে যে বিদুৰ দৰে আমি হ'ব লাগিব যে সেইকাৰণে এই কথাখিনি আমাক শিক্ষা দিছে এনেভাৱে সেইজন বিদুৰে প্ৰভাৱ তীৰত গৈ সকলোৰ যেতিয়াৰ ধ্বংস হ'ল বন্ধুগণ আৰু কৌৰৱ পাণ্ডৱৰ যুদ্ধ শেষ হ'ল আৰু পাণ্ডৱৰ লগতে কৌৰৱৰ সকলো মৃত্যু ঘটিল পৃথিৱীৰ বহুতো ৰজাৰ মহাৰজাৰ মৃত্যু হ'ল এই সমস্তই জানিলে আৰু যুধিষ্ঠিৰে ৬১ ৰজা হ'ল ভগৱন্তৰ কৃপাৰত এই বসুন্ধৰী পৃথিৱীৰ ৰজা হ'ল এই কথাৰো বিদুৰে জানিলে
বিদুৰে অকণমান দুখ কৰিলে তাৰপিছত সৰস্বতী নদীৰ পৰা তেওঁ আৰম্ভ কৰিছে এতিয়া কৈছে পৃথুৰ অগ্নি তীৰ্থ মিত্ৰ মুনুৰ গুৰিহ অক্ষিত শ্ৰদ্ধাদেৱ বায়ু সুৰভি সুদাস কাৰ্তিক এয়া হ'ল একাদশ তীৰ্থ এই সমস্ত তীৰ্থৰ দৰ্শন কৰি বিদুৰে কেৱল মাধৱক হৃদয়ত স্মৰণ কৰি দিনে ৰাতিয়ে কেৱল মুখত ৰাম হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা অহৰ্নিশ অবিশ্ৰাম কৰি সেইজন বিদুৰে কেৱল কৃষ্ণ কৃষ্ণৰ বুলি আনন্দত নাচে কোনোবা সময়ত কৃষ্ণ কৃষ্ণ নাম লয় কান্দে অকলে অকলে গায় অকলে অকলে হাঁহে কান্দে এনেভাৱে কেৱল জয় কৃষ্ণৰ বুলি কয় তেওঁ নাচিছে এনেভাৱে নদ নদী দেশ বন এৰা সকলো এৰি তেওঁ গৈ 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 সেই যমুনা নদী পাৰ পালে আৰু সেই যমুনা নদীতে এজন পৰম মিত্ৰক লগ পালে যাক লগ পালে তেওঁ জিলু জিলু বুলি কৈছে সেইজনে হৈছে উদ্ধ অৰ্থাৎ যাৰ গতি উদ্ধৰ যাৰ ভাৱনা উদ্ধ সকলোবোৰ শুদ্ধ হয় সেইজনে উদ্ধৱ হ'ব পাৰে তে আমি উদ্ধৱলৈ হ'ব লাগিব এতিয়া দুইজন যেতিয়া পৰম বান্ধৱ দুই মহা ভাগৱত লগ লাগি গ'ল এতিয়া বা কি হয় আহকচোন বাৰু পিছৰ বৰ্ডত সেই দুজনাইনো কি কৰে কিবা কাজিয়াহে লাগেনে ভাল কথাহে পাতে শুনো আমি এবাৰ জয় কৃষ্ণ উদ্ধৱৰ শিলাবদৰিকাশ্ৰমে যাই বিদুৰ কৃষ্ণৰ আজ্ঞা ক্ষীৰত চৰাই জয় কৃষ্ণ বুলি চলি গৈলা পাছে গয়া মৈত্ৰেয়ৰ আশ্ৰম পাইলা শুনিওক সভাসদ ভূয়া এক মন তৃতীয় স্কন্ধৰ কথা পৰম শুভন জয় কৃষ্ণ যেতিয়াৰে বিদুৰে উদ্ধৱক লগ পালে তেতিয়া লগে লগে জিলো ইমান দিন মৰিলো বহুত দিনৰ মই যেতিয়া এজন আপোন মানুহ লগ পোৱা যায় বহুত ভাল লাগে এনেভাৱে দুয়োজনে সাৱটি কান্দিছে আৰু সেইদিনাখন সেই যমুনাৰ তীৰতে দুয়োজনৰ মাজত মহাৰ ভাগৱত আৰম্ভ হৈছে কেৱল বিদুৰে প্ৰশ্ন কৰিছে উদ্ধৱে উত্তৰ দিছে বিদুৰে কি প্ৰশ্ন কৰিছিল যে কৌৰৱ পাণ্ডৱ ভালে প্ৰথমে সুধিছে যে সেইজন প্ৰভু কৃষ্ণৰ ভালে আছেনে তাৰ উত্তৰ পালে যে কৃষ্ণ বৈকুণ্ঠলৈ গ'ল তাৰ আগত গোটেই যদুকুল ধ্বংস কৰি থৈ গ'ল তাৰপিছত ক'লে কৌৰৱ পাণ্ডৱৰ কথা সুধিলে তেতিয়া ক'ল দুই পক্ষৰ যুদ্ধ হয় কৌৰৱ ধ্বংস হ'ল যুধিষ্ঠিৰ ৬১ ৰজা হ'ল আৰু বিভিন্ন ৰজা মহাৰজাৰ মৃত্যু ঘটিল এই সমস্ত কথাৰ কৃষ্ণৰ কথাৰ পাতোতে গোটেই ৰাতিটো ৰাতিপুৱা সূৰ্যোদয় হৈছে সূৰ্যোদয় হোৱাৰ লগে লগে দুয়োজনে দুয়োকে সাৱটি ধৰি কেৱল কৃষ্ণ কৃষ্ণ বুলি কান্দিছে আৰু শেষত সেই উদ্ধৱে বিদুৰক কৈছিল যে এইখিনি কথাৰ যোৱা সময়ত কৃষ্ণ প্ৰভু ভগৱন্তই মোক কৈছিল তোমাক ক'বলৈ মই আজি ক'লোঁ আৰু বাকী মৈত্ৰেয়কো কিবা দায়িত্ব দিছে তুমি বাকীখিনি কথা মৈত্ৰেয় মুনিৰ পৰা জানিবা এনেভাৱে দুয়োজনে কেৱল জয় কৃষ্ণৰ নামেৰে দুই দিশে দুয়োজনে গতি কৰি উদ্ধৱ গ'ল বদৰিকাশ্ৰমলৈ আৰু বিদুৰ গ'ল মৈত্ৰেয় মুনি হৰিদ্বাৰত থকা মৈত্ৰেয় মুনি আশ্ৰমলৈ এতিয়াৰ সেই মৈত্ৰেয় মুনি আশ্ৰমৰ কথা আমি পামগৈ আৰু আৰম্ভ হৈ থাকিব আলোচনা হৈ থাকিব এতিয়া এই যে বিদুৰ গ'ল উদ্ধৱ গ'ল বদৰিকাশ্ৰম সেইখন বদৰিকাশ্ৰম হৈছে আমাৰ প্ৰত্যেকৰ নিজা গৃহ আশ্ৰম যে উদ্ধৱ কৃষ্ণৰ প্ৰভু ভগৱন্তই যি নীতি পালন কৰিবলৈ কৈছিল বদৰিকাশ্ৰমৰ নীতি সেয়া হৈছে আমাৰ প্ৰত্যেকৰ নিজৰ গাৰ্হস্থ্য গৃহ আশ্ৰমখন হ'ল বদৰিকাশ্ৰম পুৱা আৰু সন্ধিয়া আমি নিতান্ত প্ৰয়োজন গুৰু সেৱা কৰিবই লাগিব তি সন্ধ্যা লাগে নোৱাৰিলেও আমি দুটা টাইম কৰিব লাগিব অন্য যিমান যি ভেজাল নাথাকক সকলো এৰি হ'লেও আমি যিমান সময় পাৰোঁ আমি ভগৱন্তৰ নামত সেৱা নমস্কাৰ কৰি দিব লাগিব সেই কথাখিনিকে কৈছে দুয়োজনে দুইফালে গতি কৰিলে আৰু এইখিনিতে এই অধ্যায় সামৰণি কৰি
আজি গোপাল চৰণ ডিজে আমাৰ সভাসদলৈ অকণমান উপদেশ আগবঢ়াইছে আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ জয় কৃষ্ণ আনক ৰিবে আৰ ইটোকো ন কথা বিদুৰত খাকি আৰ লয়ুক কথা জানি দুৰ্য নৰসংগ এৰিও যতনে বান্ধৱ কৃষ্ণৰ পাৱে পখিও ৰনে ইটো ঘোৰ কলিকালে ধৰ্মে ভুই নাহ হিজানি কেৱলে ভক্ত আহ হৰি পৰায়ণ ভৈলা যিটো নৰচয় তাৰাখে কীৰ্তাৰ্থ হুয়ে নাহিকে হয় সাধু সংগ লয়া কৰা শ্ৰৱণ কীৰ্তন এহিকে বলে ভক্তি কৰিবে তাৰণ আমাৰ বান্ধৱ বন্ধু শ্ৰীমন্ত্ৰ শংকৰ কৰিলন্ত্ৰ পদ দেহু চাৰি ঐধা সিটো বচন কমই মনে আদৰিলো এতেকে ঈশ্বৰ কথা সংক্ষেপে কহিলো এহি জানি মূৰ হবে দুখ পৰি হৰি হৰি কৃপা বুলি আকৌ শুনা কৰ্ণ হৰি গোপাল চৰণে কহে মোৰ গতি নাম উচ্চ কৰি সৰ্ব লোকে বুঢ়া ৰাম কৃষ্ণ শংকৰ গুৰু হৰি এইখিনিতে আমাক গোপাল চৰণ ডিজে অকণমান উপদেশ দিছে যে কৈছে হে সভাসদৰ লোক সমস্তৰ সকলোৱে একমনে শুনা
সকলে একমনে শুনা ইয়াৰ তৃতীয় স্কন্ধৰ ভাগৱতৰ পৰম শোভন এই তৃতীয় স্কন্ধৰ ভাগৱত আমি শ্ৰৱণ কৰিলে বা কীৰ্তন কৰিলে শ্ৰদ্ধাৰ ভাৱে আমাৰ সকলো বাবে শুভৰ লক্ষণ শুভময় হ'ব মংগলময় হ'ব এই কথাখিনিকে কৈছে যে দেখিও যে সাধুৰ হৃদয় কেনেকুৱা যে আমি যদি এজন এজন সাধু হ'ব লাগে আমাৰ হৃদয়খন কেনেকুৱা হ'ব লাগিব আজি তাৰ প্ৰমাণ দেখুৱাইছে বিদুৰ আমি বিদুৰৰ হ'ব লাগিব কৈছে সেইজনাৰ বিদুৰে নিজৰ বংশকো তেওঁ ত্যাগ দিছিল কিয় দিছিল হৰি বিমুখ হোৱাৰ বাবে অৰ্থাৎ হৰি দুহী হোৱাৰ বাবে ভক্ত দুহী হোৱাৰ বাবে গতিকে আমিও তেনেকুৱা এটা আছিলোঁ এটা সময়ত কেনেকুৱা জানে এয়া দুৰ্যোধনৰ দৰে এতিয়া বুজিব পাৰিছোঁ কি যিটো মানে লাইন লৈছোঁ আমি ভালে লৈছোঁ কাৰণ যেতিয়া প্ৰথমে ভাবিছিলোঁ ভকত হোৱা নাই দুই এজন গৈছে ভকত হ'ম এই সকলো কেনেকৈ এখন ককাই ভাই পৰিয়ালটো কেনেকৈ কৰিল হয়নে বাৰু চব দুবত খোৱা আছিলে তেতিয়া ভাবিলোঁ নাই নাই নোৱাৰিম এনেকৈ বাট চালোঁ কিছুদিন পাৰ কৰিলোঁ মানে দুবছৰমান পাৰ কৰিলোঁ তাৰপিছত দেখিলোঁ নাই 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 এই কথা নহয় অকণমান লাইনলৈ যাব লাগিব কাৰণ ভাগৱত পঢ়িম যেতিয়া গতিকে শৰণটো ল'বই লাগিব প্ৰথম শৰণৰ চিন্তাই কৰিছিলোঁ মই তাৰপিছত যাই দেখিলোঁ যি কৰে ঈশ্বৰে ভালেই কৰে হয়নে বাৰু তে বাকীসকলে এয়াই গ'লে কোনো গৈছে আছেই দেখোন কিন্তু তেওঁলোকৰ লগত আমাৰ কাৰ্যকৰ মানে খোৱা বোৱা নাই কিন্তু ককাই ভাই মিতিৰ কুটুমটো বংশ পৰিয়াল মাতবোল আছে পাৰিলে তেওঁলোকক অনা ব্যৱস্থা কৰিছে এটা ডাঙৰ ব্যৱস্থা হ'ল আমাৰ যেতিয়া আমি প্ৰথমে ভকত হৈছিলোঁ ঘৰত মানে সদায় গালি পাৰি নাম পাঠ এইসোপা কৰিলে খাব পাব নেকি সদায় চক প্ৰভু তোমাক বোলো একোৱেই নিবিচাৰোঁ যাতে এই পৰিয়ালটো তোমাৰ পৰিয়াল তোমাৰ যাতে চৰণৰ নিবেদন হয় আৰু এটাৰ বছৰত আপোনাৰ সলনি হৈ গ'ল 1 বছৰ লাগিছে বিভিন্নজন ভাগৱতৰ পাঠ গুৰুক ব্যাখ্যা গুৰুক মাতিলোঁ ভাগৱত পাতিলোঁ বহুত ডাঙৰ ডাঙৰ ভাগৱত পাতিছোঁ আগতে এতিয়া কমাই দিলোঁ পাতটো ভাগৱত হৈ থাকে সৰু সৰুকৈ পাতোঁ তাৰপিছত নাই পৰিৱৰ্তন নহ'ল কিন্তু আমাৰ ধ্ৰুৱজ্যোতি প্ৰভুৰ দ্বাৰা একেদিনাখনে পৰিৱৰ্তন হয় জয় কৃষ্ণ তেওঁৰ এটা সকলোৱে জয় জয় ধ্বনি দিয়ক জয় কৃষ্ণ তেওঁৰ দ্বাৰাই তাৰপিছত সকলোৱে লাইনত আহি গ'ল এদিন সুধিছে হেৰি নহয় সত্ৰত যদি শৰণ ল'ব যোৱা যায় কি লাগিব সেইখিনি তহঁতে চিন্তা কৰিব নালাগে কেতিয়া যাবি কওঁ বুলি কাৰণ কিয় মোৰ সুবিধা হ'ব দিয়ক কাৰণ মই কৃষ্ণ কথা পাতি ভকত কোনোবা এজন আহিলে মই ফোনতো কেতিয়াবা আমাৰ ভকতৰ লগত ফোনত পাতি থাকোঁ কৃষ্ণ কথা পাতোঁ একদম সিফালে মানে এটা ৰুমত পাতি থাকিলে এটা ৰুমত বুকি থাকিব আৰু বাহিৰত যদি কাৰোবালৈ অকণমান পিছফালে যায় কথা পাতি থাকোঁ ভকতৰ লগত কৃষ্ণৰ কথা কাম নাই আৰু শুনি থাকোঁ আৰু হয়তো কোনো ভকতে হয়তো দূৰৰ পৰা নেকি অকণমান শুনিছোঁ তেনেকুৱা শব্দ কিন্তু এনেকুৱা এটা ব্যৱস্থা আছিল কিন্তু এতিয়া যেনিবা ৰাতিপুৱা শুই উঠি গা ধুই সকলোৱে গোসাঁই ঘৰত সেৱাটো কৰাৰ পিছতহে পানী দুনি চাহ পানী খোৱাৰ ব্যৱস্থা জয় কৃষ্ণ যাওক তেওঁলোকে ভগৱন্তৰ কৃপা গতিকে আমাৰ হৃদয়বোৰ বিদুৰই হ'ব লাগিব অৰ্থাৎ সেইজন বিদুৰে যেতিয়া হৰি দুহী হ'ল ভকত দুহী হ'ল নিজৰ বংশক ত্যাগ দিলে তাৰ প্ৰমাণ চোৱা বুলি কৈছে তাৰ প্ৰমাণ আমি পালোঁ ইফালে চব প্ৰহ্লাদে নিজৰ দেউতাকক ত্যাগ দিলে হয়নে বাৰু ঈশ্বৰক পাবলৈ আজি বিদুৰে ঈশ্বৰক পাবলৈ বংশ ত্যাগ দিছে সিফালে নিজৰ ভাইজাক ত্যাগ দিলে লক্ষ্মণে ৰামৰ লগত বনবাস গ'ল ৰামকহে দিছিল লক্ষ্মণকতো দিয়া নাছিল হয়নে বাৰু ইয়াৰ আমাক প্ৰমাণ দেখাইছে আমি আকৌ কি কৈছোঁ জানে ককাই ভাইকেইটাকে এইবোৰ নতো দূৰৰ কথা লগত থকা ককাই ভাইকেইটাকে পোহপালন দিয়া সদায় চিন্তা কৰোঁ কি কৈছোঁ জানে এই খোৱাটো এৰিবই নোৱাৰোঁ জয় কৃষ্ণ বুজি পাইছে গতিকে আমি সেয়া ভাবি থাকিলে নহ'ব যদি আমাৰ হৰিক লাগে তেতিয়াহ'লে আমি এইবোৰ এৰিব লাগিব অলপ আমাৰ বেয়াবোৰ আমি একেদিনাখনে এৰি দিব নোৱাৰোঁ বেয়া খাদ্য বেয়া কৰ্ম বেয়া বাক্য আমি একেদিনাখনে এৰি দিব নোৱাৰোঁ আজি অলপ কালি অলপ কৰি এৰিব লাগিব আমিতো তেনেকৈ এৰি আহিছোঁ এতিয়াও বহুত এৰিব আছে জয় কৃষ্ণ আপোনালোকে আশীৰ্বাদ কৰক ভগৱন্তই কৃপা কৰক এদিন পূৰ্ণাংগ শুদ্ধ ভকত হ'ম বুলি দৃঢ়ভাৱে বিশ্বাস ৰাখি হৃদয়ৰ ভগৱন্তক চিন্তা কৰি ভাগৱতক মূল বুলি ভাবি ভকতকে ভগৱান বুলি ভাবি আমি এই পৰ্যায়ে আগবাঢ়িছোঁ জয় কৃষ্ণ যাওক শেষত কৈছে এই যিসকল নৰ হৰি মৃত্যু হ'লেহে ভাল পায় তাৰমানে নিজৰ লগত থকা জানো মৰাটোহে বিচাৰিছে এতিয়া আমি বিষয় কৰ্ম কৰাটো মানে মৰা হৰি পৰায়ণ তাৰমানে কি আত্মাৰ পৰা হৈ থকা নাই তাৰমানে যা তাকে খা আৰু যা
খাবৰ কাৰণে জন্ম লৈছোঁ যেতিয়া খামে আৰু ন কি আৰু এই ব্যৱস্থা কৰিলে তাৰমানে হৰিক মাৰা আমি ব্যৱস্থা কৰি আছোঁ গতিকে নিজেও মৰা গতিকে আমি তৰা ব্যৱস্থা কৰিব লাগিব সেইকাৰণে কৈছে যে সেইকাৰণে কি কৰা সাধু সংগ লোৱা আৰু সাধু সংগত থাকি কৃষ্ণ কথা কৰ্ণেদি শ্ৰৱণ কৰা এহিকে কেৱল ভক্তি কৰিবে তাৰণ যে এই ভক্তি দ্বাৰাহে সকলোৱে তৰিব পাৰিব আৰু এই কলিযুগত কৈছে আমাৰো বান্ধৱ বন্ধু শ্ৰীমন্ত শংকৰ আজি গোপাল চৰণজীয়ে কৈছে যে আমাৰ বান্ধৱ সেইজন পৰম বন্ধু সেইজনে যে শ্ৰীমন্ত শংকৰদেৱ যাৰ দ্বাৰাৰ আজি এইকণ ভকত সেৱা কৰাৰ সুবিধা পালোঁ যিখিনি সময়ত শংকৰদেৱ গুৰুজনাই সংস্কৃতৰ পৰা অসমীয়ালৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰ অনুবাদ কৰিছিল সেই সময়ত সেই গোপাল চৰণ দ্বিজকে আদি কৰি অনেকজন গুৰুক একত্ৰিত কৰি নিজেই সেইজনৰ শংকৰদেৱে হেড অফ দ্য ডিপাৰ্টমেণ্ট হয় এই সুবিধাকণ দিছিল বাবে আজি কৈছে সেইজনে মোৰ পৰম বন্ধু আৰু সেইজনে মোৰ বান্ধৱ সেইজনৰ কৃপাত আজি এইখিনি পদ ৰচনা কৰিলোঁ হে কৈছে সিটো বচনক মই মনে আদৰিলোঁ এতেকে ঈশ্বৰৰ কথা সংক্ষেপে কহিলোঁ সেইজনা শংকৰদেৱ গুৰুৰ বচন মই ৰাখি সেই ঈশ্বৰৰ কৃপাত এইকণ পদ ৰচনা কৰিলোঁ এই কথাখিনি জানি যদি মোৰ ক'ৰবাত দুখ হৈছে এই পদ অনুবাদ কৰোঁতে ক'ৰবাত বহা টুটা হৈছে সকলোবোৰ দুখ সকলোৱে ক্ষমা কৰিবা হৰি কৃপাৰ বুলি সকলোৱে কৰ্ণ ভৰি শুনিবা আৰু গোপাল চৰণ দ্বিজে কৈছে মূৰ গতি হৰি নাম উচ্চস্বৰ সৰ্বলোকে বোলা ৰাম ৰাম যে গতি হ'ব কেৱল হৰি নাম কেৱল হৰি নামৰ গতি একে কাৰো গতি নাই হৰি নামে আমাক তাৰিব সেইকাৰণে আমি নাম ল'ব লাগিব সেইকাৰণে কৈছে নাম নকৰিবা হেলা তাৰিব পাৰে জীৱ সংকট বেলা জয় কৃষ্ণ এইকাৰণে নামেহে তাৰিব চব কাম এৰিও আমি নাম লোৱা ব্যৱস্থা কৰিব লাগিব কামটো কৰিবই কৈ থাকক হয়নে বাৰু কিন্তু মুখত নামটো নেৰিব আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ এই যে বিদুৰ মই আগৰ উদ্ধৱ দুইজনে যমুনা তীৰৰ পৰা বিদায় ল'লে এতিয়া কোনে ক'লৈ গ'ল উদ্ধৱ গ'ল বদৰিকাশ্ৰম এতিয়া বিদুৰ গৈ আছে ক'লৈ মৈত্ৰেয় মুনি আশ্ৰমলৈ সেইকাৰণে ইয়াত চেপ্তাৰ দিছে মৈত্ৰেয়ৰ ওচৰলৈ বিদুৰ গমন দুলৈ বদতি যোগেন্দ্ৰ শুনি উপনিপেন্দ্ৰৰ পৰীক্ষিত কথা সাৰ অকতি পৰ দিনে বিদুৰ যতনে পাইলা যায় হৰিয়দাৰ জাত পুৰ নদী পৰ্বতক ভেদি বহে আচাৰ বিশ্ৰাম পৰম মংগল জানা সিটো স্থল দিবেক নাহি উপাম সেই স্থানে বসি আচন্ত হৰিষি মৈত্ৰেৰ সাধু মহন্ত কৰ্মবিজ্ঞ এৰি চিত্তে মহাহৰি চিন্তিয়া মাত্ৰ থাকন্ত নাহি কামকুধৰ অগাধ অবুধৰ কৃষ্ণৰ একান্তৰ দাস দেখি বিদুৰৰ প্ৰেমে ঝৰে নিৰ চাপিলন্ত যায় পাপ জয় কৃষ্ণৰ দণ্ডৱতে পৰি নমিলন্ত যাই পাওঁ পাছে ধৈৰ্য ধৰি কৰো জোৰে কৰি পুচিলন্তৰ প্ৰেম ভাবে অৱদতি বিদুৰ সোণাৰ মুনিবৰ আকৌ কিনুৰ মূৰ ৰংগ কৃষ্ণৰ কৃপাত আখিয়া সাক্ষাৎ লভিলো তোমাৰ সংগ আবে মূৰ বাপ সন্দিও কদাপ প্ৰশ্নৰ দিউত্তৰ কুশক আশায় কৰ্ম আচৰয় সংসাৰৰ যতন সুখৰ নিমিল সুখ অনুঘোষয় দুখ কিন্তু ক্লেশ মাত্ৰ পায় এতেকে আমাৰ কোন কৰ্মসাৰ কহিও তাক বুজাই পূৰ্ব কৰ্ম ফলে কৃষ্ণ পদমূলে বিমুখ পামৰ যত চামৰ পাপৰ ভাণ্ড
নিষেধ কৰ্ম যিটো পথৰি আৰাধিলে হৰি ভক্তি সমেতে জ্ঞান সংশয় চেৰিবে লাগয় কহিও তাৰ এ ৰাম ৰাম প্ৰভু নাৰায়ণ ইটো বিশ্বহান জিৰুবে কৰা সজন অজেন দেৱান্ত পুৰুষ সংহাৰন্ত কয়ুতা কত পুৰণ এ ৰাম ৰাম মৎস্য আদি কৰি অনানাতন ধৰি কিলোকৰ সন্ধিয়া যাব যিটো কৰ্মচয় গৰাকী পাবয় তাক মুত বাব কৃষ্ণ কথামিত পায়া মোৰ চিত্ৰ টিভিতে বাহিয়া যাই যেন সোধাটোৰে অমৃত কবিয়া আনন্দ ৰখিমা নাই দুৰ্গৰে প্ৰভু নাৰায়ণে ই ব্ৰহ্মাণ্ড কৰণী মন যত নিশ্চয় নিবাস কৰয় দেখে দেখি প্ৰমাণ শিৱ সমস্তৰ নামৰূপ কৰ্ম যিমতে কৰে মাধৱ ইখম প্ৰশ্নৰ দিওক উত্তৰ চৰণে ধৰু বান্ধৱ বোলা তুমি ভাৰত বহন্তে শুনিছা ই কথা ইহাৰ উত্তৰ শুনা মৰিবৰ কহিবু কৰিবে কামন সতীৰ পৈছ সুত খব ই খব যত ধৰ্ম ব্যাস পিতৃ মুখে পুনু পুনু তাৰ শুনিছো সকলে মৰ্ম শ্ৰৱণে নাহি মোৰ মনে জাতো অল্প সুখ পাই নাৰদাদি পৰম ঋষি জাগত জুখুতে গাই কৃষ্ণ কথা
গতি নাই কোননো দাৰুণে কৃষ্ণ কথামৃতে বিৰকতি হইবে পাই গুৰু বৰ্ণ পথে প্ৰৱেশিয়া গৃহৰতী হেন কৃষ্ণ কথা শুনিবে সদা কোনো ধৰ্মমতী ভাৰতস্বয় হেনবা কৃষ্ণৰ কথা তলুকৰ কিঞ্চিত মতি হৈ জয় কৃষ্ণ। এতিয়াৰ সেই উদ্ধৱ বিদুৰে যমুনা তীৰৰ পৰা বিদায় লৈ সেই হৰিদাৰ মত্যমুনি আশ্ৰমলৈ গমন কৰি বহু কেইদিনৰ পিছত সেই হৰিদা পালে আৰু হৰিদাত তেওঁ দেখিছে সেই হৰিদাৰ সুন্দৰভাৱে নদী পৰ্বতে বেহি আছে, অবিশ্ৰামভাৱে নদী বৈ আছে, পৰম মংগলময় স্থান। সেই তাত কোনো উপমা দি শেষ কৰিব নোৱাৰি। সেই স্থানতে আশ্ৰম পাতি মত্যৰে সাধুৰ মহন্তই কেৱল সকলো কৰ্মৰ ত্যাগী কেৱল হৰিক চিন্তা কৰি বহি আছে। তেওঁ কোনো কাম ক্ৰোধ লোভ মোহ একোৱে নাই, কেৱল কৃষ্ণৰ একান্তৰ দাস। আৰু সেই বিদুৰে দেখিছে প্ৰেমভাৱে গৈ সেইজন মত্যৰে ওচৰত চাপিছে। কেৱল জয় কৃষ্ণৰ বুলি দণ্ডৱতে পৰি সেইজন বিদুৰে মত্যৰে মুনিক সেৱাৰ জনাইছে। আৰু সেৱাৰ তেওঁ প্ৰেমভাৱে এনেভাৱে সেৱাৰ কৰোঁতে চকুৰে চকুলো বৈ কান্দি পেলাইছে। কতো সময় পিছত ধৈৰ্য ধৰি তেতিয়া বিদুৰ আৰু মত্যৰে মুনিয়ে বিদুৰক তেতিয়া কৈছে, হেৰাৰ যে আজি মোৰ পৰম ভাগ্যৰ উদয় হ'ল, কাৰণ তোমাৰ দৰে এজন মহন্তৰ আজি মোৰ আশ্ৰমত অৰ্থাৎ মোৰ গৃহলৈ আহি পৰধূলি দি তুমি মোক কৃতাৰ্থৰ কৰিলা। সেইকাৰণে দুয়োজনে লগ লাগি তেতিয়াৰ এনেভাৱে সেৱা নমস্কাৰ কৰাৰ পিছত আৰু তেতিয়াৰ বিদুৰে মত্যৰে মুনিক প্ৰশ্ন কৰিছিল যে কৈছে পূৰ্বৰ কৰ্মফলে কৃষ্ণৰ পদমূলে বিমুখ পামৰ যতৰ অধম আচাৰ পাপৰ ভাণ্ডাৰ নিষেধ কৰ্মৰত। যে পূৰ্বৰ কৰ্মফল দ্বাৰাৰ কৃষ্ণৰ বিমুখ হ'ব লগা হয়। এতিয়া ইয়াতে নাভাবিব যে আমি কোনোবা ভকত হ'লোঁ, কোনোবা হোৱা নাই বুলি তেওঁক আমি বেয়াকৈ কোৱা আমাৰ যুক্তি নহয়, হয়নে বাৰু? কাৰোবাক যদি আমি দুআচৰণ কৰোঁ সেইকণ দুখে আমাক চুব, সেইকাৰণে কয় যাকে নিন্দাই তাকে ভুঞ্জে বুলিব, নহয় জানো বাৰু? গতিকে সেইকাৰণে আমি কাকো দুখ দিব নালাগে। আজি ভকত হ'ব পৰা নাই, কাইলৈ হ'ব, হয়নে নহয় বাৰু? গতিকে সেই বুলি আমি যে ভকত হ'লোঁ বুলিয়ে বৰ ডাঙৰ মানুহ হ'লে সেইটো নহয়। যে এইকাৰণে কৈছে এই কথাখিনি কৈছে পূৰ্ব কৰ্মফলৰ দ্বাৰাই বহুতে কৃষ্ণৰ পদমূলত সেৱা কৰিব নোৱাৰি বিমুখ হৈ থাকিব লগা হয়। আৰু সেইসকলে অধম আচাৰ কৰ্ম কৰে, সেইসকলে পাপ ভাণ্ডাৰ সঞ্চয় কৰে আৰু নিষেধ কৰ্মত ৰত হৈ থাকে। কিন্তু যিটো পথ ধৰি আৰাধিলে হৰি ভক্তি সমে দেন্ত জ্ঞান আৰু অসংখ্য চেদিবে লাগয় কহিও তাৰ নিদান। যে যি পথ ধৰিলে আৰাধনা কৰি হৰিক আৰাধনা কৰি ভক্তি কৰিলে যিজনে জ্ঞান পায় আৰু সেই সংখ্যই মানে তেওঁ চেদিব লগা বিশেষ নাথাকে। সেইকাৰণে যিসকলে হোৱা নাই ভকত আমি তেওঁলোকক উপায় এটা দিওঁ যে এইটো নহয় যে তেওঁলোকৰ পূৰ্ব জন্মৰ কৰ্মফলৰ দ্বাৰা হ'ব পৰা নাই কাৰণে আমি নহওঁৱে আৰু, সেইটো নহয়। যে অলপ চেষ্টা কৰক, নহ'লে কৰ্মফলে বাৰে বাৰে বান্ধি থাকিব। চেষ্টা কৰক অন্ততঃ আজি ইয়াত ধ্ৰুৱজ্যোতি প্ৰভু গৃহত ভাগৱত আছে 7 দিনীয়া, মাজতে পাৰিলে দিনটো মিলাই এবাৰ সেৱা এটা কৰি যাওকচোন। তেওঁতো কামত নাহিব নেকি? নিশ্চয় আহিব। সেইকণ সেৱাৰ ফলেও কিন্তু এদিন কাম দিব, হয়নে বাৰু?
কাৰণ পূৰ্ব জনমত সেইকণে এটা পুণ্য এই জনমত পুণ্য কৰিলে সিটো জনমত কাম দিব এই কথাখিনিকে কৈছে আৰু সেইজনাৰ বিদুৰে আজি হৰিদ্বাৰত মৈত্ৰে মুনিক সুধিছে যে প্ৰভু নাৰায়ণে এই বিশ্বৰ ব্ৰহ্মাণ্ডখন কেনেকৈনো সৃজন কৰিলে আৰু কেনেকৈনো পালন কৰিছে কেনেকৈ সংহাৰ কৰিছে এই কথাখিনি মোক বুজাই কোৱা হে বাপ তোমাৰ যদি মোৰ প্ৰতি দয়া আছে তুমি এই কথাখিনি মোক বুজাই কোৱা কাৰণ কৃষ্ণৰ কথাই হৈছে অমৃত এই অমৃত পালে মোৰ চিত অৰ্থাৎ হৃদয় সদায় আনন্দিত হয় আৰু তৃষ্ণা বাঢ়ি যায় ভাল বস্তু এটা খালে আৰু অকণমান খাব পোৱা হয় হয়নে বাৰু এতিয়া আপুনি আঘোণ মাহত কাতি আঘোণ মাহত ৰহাব টেঙা পথাৰত উলিয়াই লওকচোন হয় ৰ'দত উলিয়াই লৈ একদম কেঁচা জলকীয়া লয় ধুনীয়াকৈ নিমখ দি লয় জিভা পানী আহিয়ে যাব আৰু যেতিয়া 2-3জনে উলিয়াই ল'লে আৰু 4জনমান চাপিল বেছি হ'ল মানুহকেইটা আৰু অকণমান খাব পোৱাহেঁতেন জয় কৃষ্ণ বুজি পাইছে গতিকে এই তেনেকুৱা ধৰণৰ এটা উদাহৰণ দিছোঁ যে হওক এই যে কৃষ্ণৰ কথা একান্ত ভক্তজনে কৃষ্ণৰ কথা যিমান পায় শুনি থাকিবলৈ বিচাৰে তেওঁ এলাহ আমনি নেলাগে আমাৰ দৰে আধৰুৱা ভকতকেইটাই কি কওঁ জানে এই হ'লে সামৰিব লাগে দে আৰু হ'ব হ'ল নহয় জয় কৃষ্ণ বুজি পাইছে সেইকাৰণে কৈছে এয়া কৃষ্ণৰ কথাই সোধাৰ অমৃত মোৰ আৰু আনন্দ বাঢ়ি যায় মোৰ কৰ্ণই মোৰ হৃদয়ে সদায় বিচাৰি থাকে যেনেকৈ এজন সোধাটোৰে যদি কেইটামান খাব পায় আনন্দত সীমা নাই সেই তেনেভাৱে কৈছে যে হে বাপ যে যি ভগৱন্তই এই তত্ত্বসমূহ প্ৰভু নাৰায়ণে বিশ্ব ব্ৰহ্মাণ্ডৰ কেনেকৈ নিৰ্মাণ কৰিলে তত্ত্বসমূহ কেনেকৈ নিৰ্মাণ কৰিলে আৰু এই প্ৰাণীবোৰ ক'ত কোনে কেনেকৈ বাস কৰিছে ইয়াৰ বিষয়ে মোক কোৱা আৰু জীৱ সমষ্টৰ কি নাম কি কৰ্ম কি ৰূপ এই বিষয়েও কোৱা এইসমূহ প্ৰশ্নৰ তুমি মোক উত্তৰ দিয়া হে বান্ধৱ তোমাৰ চৰণত মই প্ৰণাম জনাইছোঁ যদি বোলা তুমি ভাৰত পহন্তে শুনিছা এইসমূহ কথা আৰু যদি তুমি ক'ব বিচৰা তুমি ভাৰত পুৰাণত এই কথাখিনি পাইছা ইয়াৰ উত্তৰত কওঁ হে মুনিবৰ তুমি শুনা যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ শৱ ইসৱ যত ধৰ্ম ব্যাস পিতৃমুখে পুনু তাৰ শুনিছোঁ সকলে মৰ্ম যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইসকলৰ যাৰ যি ধৰ্ম এই কথা মই ভাৰত পুৰাণে নহয় যে মোৰ পিতৃ ব্যাসৰ মুখেও মই শুনিছিলোঁ কিন্তু শুনিলেও কি হ'ব কিন্তু সেই কথাখিনি মোৰ তৃপ্তি পলোৱা নাই অৰ্থাৎ আজি মৈত্ৰেয় বিদুৰে সুধিছে কাৰ বাবে জানে আমাৰ সকলৰ বাবে যদি তেওঁলোকে নুসুধিলেহেঁতেন এই কথাখিনি ইয়াত উল্লেখিত নহ'লহেঁতেন গতিকে কোনে কাৰ লগত পাতি আছে কথাখিনি ওলাই আছে এতিয়া আমি আজি ইয়াত পাতি আছোঁ দুই পক্ষৰ মাজত আপোনালোকে শুনা আমি কোৱা বৰ্তমান সময়ত আকৌ আহিব প্ৰভুসকল থাকিব গাই কৰি থাকিব আপোনালোকে শুনি থাকিব বা কোনোবাই শুনিব কোনোবাই যাব আকৌ আহিব শুনিব কোনোবাই যাব আকৌ গাব আকৌ আহিব চলি থাকিব কেৱল দুই পক্ষৰ মাজতে ভাগৱত শুনা আৰু কোৱা গতিকে এয়া কৈছে যে মই শুনিছিলোঁ যদিও শুনিছোঁ তথাপিতো কি কৈছে তাহাৰ শ্ৰৱণে নাহি মূৰ মনে জাতো অল্প সুখ পায় নাৰদাদি ঋষি পৰম হৰিষি জাতৰ তজু সত্ৰে গায় যে যিজনৰ ভগৱন্তৰ কথাৰ শ্ৰৱণ কৰি মোৰ অকণমানে মোৰ সুখী নহয় আৰু মোক লাগে কেৱল লাগেহে লাগে যিজনাৰ প্ৰভু গুণৰ নাম নাৰদকে আদি কৰি চাৰি সিদ্ধই তোমাৰ সত্যটো এই কৈ থৈ গৈছে গাই গৈছে তেওঁলোকে সদায় সেইজনৰ ভগৱন্তৰ গুণনামকে গাই আছে কৃষ্ণৰ কথাই হৈছে পৰম অমৃত ভকতৰে হৈছে সেয়াৰ মানে অমৃত কি কাৰণে কৈছে কোনজন দাৰুণে কৃষ্ণৰ কথা অমৃত বিয়কতি পায় তাক কাক কৈছে যে কৃষ্ণৰ কথা শুনিলে যিয়ে বেয়া পায় সেইজনকে অধম বুলি কৈছে কেতিয়াবা যদি ব্যক্তি পাওঁ নিজে নিজে কাকো শুনিব নালাগে নিজে নিজে ভাবি ল'লে হ'ল অধম মই বুলি হ'ল হয়নে বাৰু কেতিয়াবা কেতিয়াবা হয় নহয় এই হ'ব দে আৰু হয়নে বাৰু কেতিয়াও বিৰতি পাব বা মানে বিয়কতি ল'ব নালাগে বা ব্যক্তি ভাৱ আনিব নেলাগে সেইকাৰণে কৈছে পুনৰ দাৰণে কৃষ্ণৰ কথামিতৰ বিয়কতি হৈবে পায় পৰম পুৰুষ কৰ্ণ পথে প্ৰৱেশিয়া ছেদ কৰা গৃহৰ ৰতি হয়নে বাৰু যে এই পৰম পুৰুষ ভগৱন্ত শব্দৰ ব্ৰহ্মৰ হিচাপে কৰ্ণ পথেৰে হৃদয়ত প্ৰৱেশ কৰাব পাৰিলে তেতিয়া আমাৰ গৃহৰ ৰতি ভাৱটো বিষয় ৰতি ভাৱটো আমাৰ লাহে লাহে আঁতৰি যাব একেদিনাখনে নাযায় কিন্তু হয়নে বাৰু প্ৰথম যেতিয়া ভকত হৈছিলোঁ বায়ে বায়ে ঘৰৰ কথাহে মনত পৰিছিল
বুজি পাইছেনে লাহে লাহে এতিয়া যেনিবা ভাগৱতত থাকিলে ইমান টেনশ্যন নাই আৰু ভকতৰ সংগত থাকিলে একো মনতে নপৰে আমাৰ মোবাইলটো অফে থাকে টেনশ্যন নাই আৰু জানেও ঘৰ ফোনো নকৰে ফোন কৰাৰ প্ৰয়োজনো নাই কিবা যদি বিশেষ কথা থাকে এটা মিছ কল মাৰি থৈ দিব আৰু আমি সুবিধা পালে কল এটা কৰিম নহ'লে নাই ইমানে কথা আমাৰ এইবিলাক হেৰি নাই যা হওক যে সেইকাৰণে কৈছে যে কৃষ্ণৰ হেন কৃষ্ণৰ কথা নুশুনিবে সদা কোনোনো অধৰ্মমতী যিজনে এই কৃষ্ণৰ কথা নুশুনে এনে কথা নুশুনে কৃষ্ণৰ ভাগৱতৰ কথা নুশুনে সেইজনে অধম আৰু তেওঁ মতিটো অধমৰ দৰে সেইকাৰণে কৈছে তোমাৰ সখাৰ সেইজন ব্যাস অৰ্থাৎ কাৰ সখীয়েক জানে আজি মত্যৰ সখীয়েক হ'ল ব্যাসৰ পুত্ৰ হ'লে বিদুৰ ইয়াৰ কাহিনী আছে আমি নৱম স্কন্ধত পাম বংশাৱলী কাৰণ এতিয়া সময় কম কাৰণে আমি কথাবোৰ নকওঁ কাৰণ পদৰ লগত যাব লাগিব পাঠখনো আগুৱাব লাগিব ইয়াৰ জন্ম কাহিনী অকণমান দীঘলীয়া যা হওক সেইকাৰণে কৈছে যে তোমাৰ সখাৰ মোৰ পিতৃ সেই ব্যাসৰ মুখেও মই শুনিছিলোঁ তথাপিতো মোৰ মানে হেঁপাহ পলোৱা নাই হেনবা কৃষ্ণ কথা লোকৰ কিঞ্চিত মতি হয় যে সেইজন কৃষ্ণ কথা লোকসকলৰ যাতে অকণমান হ'লেও মতি ভাৱটো হওক বা আহক সেইকাৰণে চাবচোন ভাগৱতৰ কথা শুনিলে যিয়ে নহওক এবাৰ যদি কোনোবাই অকণমান সময় ভালদৰে শুনিছে আৰু এবাৰ ক'ৰবাত যায় হ'লেও শুনিবই নিশ্চয় শুনিব গম পাইছেনে শুনিব আহক আমি পিছৰ পদত ২৪ চন্দ্ৰলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ জয় কৃষ্ণ প্ৰভু ইয়াত শুনি আছে সকলোৱে তাতে যিটো শব্দ আছে বাহিৰত নুশুনে কৈও লাভ নাই আমাৰ ইয়াত শুনি আছে জয় কৃষ্ণ হেন কথা মিত পাই যাৰ মনে ৰতি নাই তাক মই ভোগ কৰোঁ আদি শৌচনীৰ শৌচ হৈলা বিধায়ো নাম হৈলা হৰি হৰি পাপিয়া অ ৰাম ৰাম নহৈলা কিছুৱে পাত্ৰ মিছাত বহিল শাস্ত্ৰ জানো তাৰ আছে কৰ্মফল তাৰে কৃষ্ণ গুণ নুশুনয় নিদাৰুণ নৰকে পৰিলে মংগল এ ৰাম ৰাম এতেকে কৃষ্ণৰ কথা আমাৰ কবি আয়ু এথা উধাৰিয়া সৰ্বশাস্ত্ৰ সাৰ অজেন মৰুকৰ চয় পুষ্পৰ ক্ষয় সেই মতে কৰিয়া প্ৰচাৰ প্ৰভু মুখ কৃপা কৰা কৈও প্ৰাণ গোবিন্দৰ মনোহৰ কথা লীলা জগ সংসাৰৰ যত কাপ পাহৰিয়া থাকো বাপ ডুবি কৃষ্ণ কথা অমৃত শুনা ৰাজা মহাজহী বিদুৰ পৰম সুধ কৰি এই প্ৰশ্নচয় চিত্ৰে চিত্ৰে কিবা ময় প্ৰেমে স্তম্ভি ৰহিলা
পুতৰ পাওঁ প্ৰেমে ভৈলা সবাংগ ফুলুক ভুমৰি কৃষ্ণৰ বাণী পাছে দেখি মহামানী প্ৰশংসি বুলিলা বিদুৰ জয় কৃষ্ণ দেৱ তজু পাৱে গৰু সেৱ কি পাকৰায় ৰম হে কৃষ্ণ যদুপতি তজু চৰণত ৰতি জন্মে জন্মে ৰহিয়া থাকুক ৰাম তজু ভকতৰ অতি সৰ্বক্ষণে শোকৰতি গুণ নামৰ শোকবদনে হে কৃপাময় হৰি বোলো তান্ত্ৰে দিন ধৰি বন্ধু মুক নেৰিবামৰণে সময় যাৰ যত লোক নিন্দা নুভুলিবা মোক তুষ্ট হৈও কৃষ্ণ কথা শুনি ইটো মহাভাগৱত কোনো আৰ পায় তত্ৰ বিচাৰ কৰিও মনে গুণি তো ভাষ্যতিকা চাহি ইহাৰ পৰীক্ষা লৈ দেৱে নিন্দা কৰিবা অবিচাৰে নিন্দা যেবে পুণ্য ক্ষয় হইবে যেবে কোনো মূৰ কিছু বিশেষত মহন্তৰ সমাসে ভূষণ হয় জানি মুঠ হুয়ো কপ্ৰসন যদি নিন্দে দুষ্ট লোক তাত মোৰ নাহি সুখ আপোনাৰ দুখে হৈব চন্ন গৈ কথা চয় ঘূৰ গলি বাহৰ তাগতৰি বাৰ কৰা গাম কৃষ্ণৰ কি কৰ নিজ গোপাল চৰণ নিজ কহে ডাকি বোলা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় সমস্ত এই অধ্যায়ৰ এইখিনিতে সামৰণি পৰিছে আমি এই অধ্যায়ৰ অকণমান থুলমূল আলোচনা কৰি ইয়াৰ পিছতে পুনৰ পাঠভাগ অখণ্ড চলিব কাৰণ 7 দিনত ভাগৱত ভাগ শেষ হ'ব লাগিব গতিকে আপোনালোকে শ্ৰৱণ কৰিব যাহক এইখিনিতে আকৌ কৈছে সেই বিদুৰে মত্যমুনি আশ্ৰমত মধ্যে যি প্ৰশ্ন কৰিছে ভগৱন্তৰে যি কেনেভাৱে সৃষ্টি পাতনি আৰম্ভ কৰিছে জীৱসমূহ কাক ক'ত স্থান দিছে তত্ত্বসমূহ কেনেভাৱে নিৰ্মাণ কৰিলে শেষত কৈছে যে হৰি কথাৰ ৰসে যদি প্ৰৱেশ ভৈল মন কাৰণ যদি হৰি কথাৰ ৰস কৰ্ণৰ অমৃত এই কৰ্ণপথে যাৰ হৃদয়লৈ প্ৰৱেশ কৰিলে এই বিভৎসৰ বিষয়ে লাহে লাহে তাৰ প্ৰতি ৰতিভাৱটো কমি যাব আমাৰ বিষয়ৰ প্ৰতি ৰতিভাৱটো বেছি যেতিয়া কৃষ্ণৰ কথা কৰ্ণপথে আমাৰ হৃদয়ত প্ৰৱেশ হৈ গৈ আছে লাহে লাহে বিষয়ৰ মানে প্ৰতি বৈৰাগ্য ভাৱ জন্ম
হ'ব সেইকাৰণে কৈছে হেন কৃষ্ণ কথা পায় সেইজন কৃষ্ণৰ যি অমৃত কথা পায় মনে যদি যাৰ ৰতি নাই সেই সকলৰ বাবে মোৰ বৰ দুখ লাগে বুলি কৈছে কাৰ কাৰণে কৈছে আমাৰ কাৰণে ইমান সুন্দৰ এটা যুগত ইমান সুন্দৰ এখন দেশত ইমান সুন্দৰ এটা জন্ম পায় ইমান সুন্দৰ হৰি নাম পায় যদি অকণমানো ৰতি নকৰোঁ তেতিয়াহ'লে কৈছে সেইসকল মহা গুৰুৱে আমাক লৈ সুখ কৰিছে দুখ কৰিছে কৈছে বৰ দুখ লাগে সেইকাৰণে কৈছে যিসকলে শৌচৰ এৰি নিশৌচ হৈছে তাৰ নিয়ম নীতি এৰি দিছে সেইসকলে বিঠাই আয়ুটো নাশ কৰিছে আৰু হৰি দুহি হয় সেইসকলে মহাপাপ কৰ্ম কৰি নিজকে আত্মঘাতী হৈ মৰিছে কৈছে নভৈলা কিছু পাত্ৰ মিছাতে পঢ়িল শাস্ত্ৰ জানো তাৰ আছে কৰ্ম ফল তাতে সেই কৃষ্ণৰ গুণ নুশুনৰে নিদাৰুণ নৰকে পৰিবে অমংগল যদি সেইসকলে কাক কৈছে আমাক সকলো কৈ আছে আমিতো শাস্ত্ৰ অকণমান পঢ়িছোঁ অকণমানটো ভকত সংগত কৃষ্ণ কথা শুনিছোঁ মিছাতে পঢ়িছোঁ মিছাতে শুনিছোঁ যদি আমি অকণমানো পালনে কৰা নাই সেই কথাটোকে কৈছে আমাক শুনোৱাই দিছে কাৰণ আমি পালন কৰিব লাগিব সেইকাৰণে আমি যিকণ জানিছোঁ বুজিছোঁ তাক ঠিকমতে পালন কৰিব লাগে আমাৰ ভক্তিবোৰ কাছৰ দৰে হ'ব লাগিব আমি দুদিনমান সহাৰ দৰে ডাঙৰ ভকত হৈ দেখালে নহ'ব কাছৰ দৰে লাহে লাহেকৈ যাওঁ অকল নিজে ভকত হ'লেও নহ'ব কেৱল পৰিয়ালক লগত ল'ব লাগিব অকলে ভক্তি কৰি একো লাভ নাই দপদপাই যাম ৰৈ যাব লাগিব কাৰণ বাকীসকলে টানি লৈ আহিব ক'ত গৈছোঁ ঘূৰিয়া বুলি ক'ব হয়নে বাৰু গতিকে লগত নিব পৰাটো হৈছে আটাইতকৈ ডাঙৰ বস্তু গতিকে সপৰিয়ালে আমি ভক্তি কৰিব লাগিব সেইকাৰণে কৈছে যে শৌচ নিশৌচ অৰ্থাৎ শৌচ মানে ৰীতি নীতি নিয়ম নীতি আমি এৰিব নালাগিব কি নিয়ম নীতি ৰাতিপুৱা শুই উঠি আইসকলৰ কাম ঘৰৰ বাহিৰ বন চোতাল সৰা পাৰ ধৰি বাচন বৰ্তন কিবা কিবি ঘৰ দুৱাৰ চাফা কৰা গা পাৰ ধুই কৰি লৈ গোঁসাই ঘৰত ধূপ এডাল দিয়ক সেৱা কৰক আৰু যিসকলৰ নিজৰ স্বামী আছে স্বামীক সেৱা কৰক নাই ভগৱন্তক সেৱা কৰিলে নিজৰ স্বামীজনৰ ফটোখনো থাকে তাতে এটা সেৱা কৰক হৈ গ'ল হয়নে বাৰু আৰু প্ৰভুসকলৰ কাম হৈছে ৰাতিপুৱা শুই উঠি হনে শৌচ পেচাব কৰি গোঁসাই ঘৰ চাফ চিকুণ কৰি গুৰু কৰ্ম কৰা আৰু ল'ৰা ছোৱালীবোৰ কাম হৈছে ৰাতিপুৱা শুই উঠি শৌচ পেচাব কৰি গা পা ধুই গোঁসাই ঘৰত সেৱা এটা কৰি ঘোষা ফাঁকি গাই পিতৃ মাতৃ সেৱা কৰি নিজৰ নিজৰ দায়িত্ব কৰ্ম পালন কৰা পঢ়া শুনা ইত্যাদি ইত্যাদি এয়া হৈছে শৌচ অৰ্থাৎ তাৰ যদি ৰীতি নীতি নাইকিয়া হৈ গ'ল তেতিয়াহ'লে নিজৰ আয়ুটো নিজে নাশ কৰি লোৱা হৈছে সেইকাৰণে কৈছে যে এয়া হ'লে নৰকে সেইসকলে নৰকত পৰিব সেইসকল অমংগলীয়া এতেকে কৃষ্ণৰ কথাৰ কি কৰা আমাক তুমি কি কৰা হে বাপ তুমি কৰ্ণত মোক পান কৰা অৰ্থাৎ বিদুৰে আজি মৈত্ৰে মুনিক কৈ আছে আৰু কৈছে প্ৰভু মোক কৃপা কৰা কৈও প্ৰাণ গোবিন্দৰ মনৰ কথা লীলা যতৰ যে প্ৰভু মোক কৃপা কৰা যে সেইজন গোবিন্দৰ লীলাৰ কথাৰ আৰু এই সংসাৰৰ যি তাপ ইয়াক মই পাহৰি কেৱল যাতে হে বাপ কৃষ্ণ কথাত মই অমৃত সাগৰত বুৰ যাব পাৰোঁ আজি বিদুৰে কৈ আছে যে তুমি মোক পান কৰা আকৌ কৈছে হে প্ৰভু তুমি মোক কৃপাৰ কৰা এইখন সংসাৰৰ দুখ তাপ সকলো পাহৰি কেৱল তোমাৰ নাম সাগৰত মই যাতে ডুব যাই থাকিব পাৰোঁ আমিও তেনেভাৱে চিন্তা কৰিব লাগিব সেইকাৰণে এইখিনিকে কৈ সুন্দৰভাৱে কৈছে আৰু এই কথাখিনিকে পৰীক্ষিতক গংগা তীৰত খুব গুৰুদেৱে কৈছে হে ৰাজন পৰীক্ষিত এনেভাৱে সেইজন বিদুৰে মৈত্ৰেৰে কৈছে এনেভাৱে প্ৰশ্ন কৰিছে আৰু প্ৰেমভাৱে আনন্দিত হয় স্তম্ভিত হয় সেইজন বিদুৰে কেৱল ৰৈছে আৰু এইখিনিতে এয়াই সামনি মাৰি আজি অকণমান গোপাল চৰণ দি যে আমাক উপদেশ দিছে কৈছে সময় যা যত লোক নিন্দা নুবুলিবা মোক সমাজৰ যিমানসকল অৰ্থাৎ ভকতসকল আইসকলক কৈছে যিমানসকল পঢ়োতা শুনোতা সকলোৱে মোক নিন্দা নকৰিবা সকলোৱে কৃষ্ণ কথাত তুষ্ট হোৱা আৰু এয়া হৈছে মহাভাগৱতৰ শাস্ত্ৰ তত্ত্ব কথাৰ কোনে ইয়াক বুজি পাব পাৰে কাৰণ ব্ৰহ্মাই চাৰিমুখে শিৱই পঞ্চমুখে অনন্ত সহস্ৰ মুখেও
যিজন প্ৰভু ভগৱন্তৰ গুণৰ নাম আদি অনন্ত শেষ কৰিব নোৱাৰিলে যে সামান্য এজন মনুষ্যই কি কৰিব পাৰে আজি এইসকল গুৰুক আমি অনুসৰণ কৰিব লাগিব আমাৰ সকলো কি নিয়ম জানে অকমান জানো যেতিয়া মই বেছিকে জানো জয় কৃষ্ণ হয়নে বাৰু আমাৰ সেইটো চলি থাকে কিন্তু নহয় সমাজখনৰ ভিতৰত জানি ল'ব লাগিব আটাইতকৈ একেবাৰে নজনাজন মই আমাৰ ধুব বহুতকো কৈ থাকোঁ প্ৰভু শ্যামন্ত বহুতকো এই যেতিয়া আমাক একেলগে থাকোঁ নহয় বাকী সকলোৱে ব্যাখ্যা কৰি থাকে মই ছাইডত বহি থাকিলে মই ভাবোঁ ইমান ধুনীয়া শুনি ভাল পাওঁ কৈ আছে মই গ'লে এখনখনে কি কৰিম মই মিছাই আহিলোঁ নেকি নোযোৱা নাহা হৈ গ'ল তেতিয়া বহাই দিবই আহিলে এনে ভাৱনা হয় আমাৰ পিছত যেনিবা আসনত বহাৰ লগে লগে সেইখিনি প্ৰভুৱে কোৱা থাকে এইটো আমাৰ কৰা খাদ্য শক্তি নাই নহয় প্ৰভুৱে কোৱাই আছে হয় আপোনালোকে বহি আছে প্ৰভুৱে বহাই আছে কাৰণ আত্মাৰ ওপৰত প্ৰভুৱে থকাৰ বাবে চৈতন্য শক্তিৰ দ্বাৰাই এইখন চলি আছে সমস্ত প্ৰভুৱে কৰাই যা হওক সেইকাৰণে কৈছে এইখিনিকে কিন্তু টিকা ভাষ্য চাই ইয়াক পৰীক্ষা কৰি লয় এই মানে নিন্দা কৰিবা যে কৈছে টিকা ভাষ্য চাই পৰীক্ষা কৰি ল'বা যদি আজি মোক নিন্দা কৰিব লগা হয় তাকো কৈছে অবিচাৰে নিন্দে যেবে পুণ্য হৈবে ক্ষয়তেবে যিজনে অবিচাৰ কৰি বিচাৰ নকৰাকৈ নিন্দা কৰে তেওঁ নিজৰ পুণ্য নিজে নাশ কৰিব ইয়াত কিন্তু মোৰ কোনো দুখ নাই মোক দুখ নধৰিবা বিশেষ ক্ষেত্ৰ মহন্তসকল হৈছে সমাসে ভূষণ মহন্ত হ'লে আনৰ দুখ দেখিলে দুখীজনকো ক্ষমা কৰি দিয়ে আমি দিমনে বাৰু যোগ এটা লগাওকচোন ভকত হ'লে আচাৰি লাখতে ল'লে খেদি যাম কি হৈছে বুলি জয় কৃষ্ণ আছেনে নাই ব্যৱস্থা আছে চলি আছে ভকত হ'লে সাৱধান ভকত হ'লে সাৱধান হ'ব লাগিব কাৰণ ভকত হ'লে কেনেকৈ সাৱধান কাছৰ দৰে হ'ব লাগিব কাছ হ'ল ভকতিৰ প্ৰতীক হয়নে বাৰু কিহৰ কাৰণে আগতে এই দুখন হাতে যিকোনো কাম কৰি ফুৰিছিলোঁ যিকোনো বস্তু লাইচিৰি লৈ ফুৰিছিলোঁ দুইখন ভৰিয়ে য'তে ত'তে গৈছিলোঁ মুখখনে যা তা কৈছিলোঁ যা তা খাইছিলোঁ হয়নে বাৰু চকুকেইটাই যা তা চাইছিলোঁ চব কমাব লাগিব কাছৰে তাৰমানে কি ভকত হ'লে এইটো কাম কৰিব নোৱাৰিম লাহেকৈ হাত ভৰি সংযত কৰিব লাগিব হয়নে যেতিয়া মুখখন আগতে ফটকৈ কিবা এটা ক'লেও সংযত কৰিব লাগিব আগতে যা তা কৈছিলোঁ খাইছিলোঁ নাই ভকত হ'লোঁ নহয় এতিয়া যদি এনেকৈ কওঁ বেয়া কথা হ'ব মোৰ বেয়া কথা ওলাই যাব বা ভকত হৈ চাহ সংটো চাহ এনেকুৱা ব্যৱহাৰ বাক্য হয়নে বাৰু গতিকে এই সংযত ব্যৱস্থাটো আমি কৰি ল'ব লাগিব যা হওক শেষত কৈছে থাকোঁ ই কথা ছয় ঘূৰ কলি বহাবই তাকৰ তৰিবা কৰা কাম যে এই কথাখিনিত থলোঁ ঘূৰ কলিযুগ বাঢ়ি আহি আছে কলিযুগটো ঘূৰ কলিলৈ আহি আছে সেইকাৰণে কি কৰা সকলোৱে কৃষ্ণৰ কিংকৰ হয় সকলোৱে কৃষ্ণৰ চৰণত সকলো কৰ্ম এৰি কেৱল ৰাম নাম জপ কৰি সেৱা কৰা আজি গোপাল চৰণ নিজে উপায় আমাৰ সমস্তকো ক'বলৈ উপদেশ দিছে যাৰ গুৰু সমস্ত মাতৃ সমস্ত এইকণ সময় আপোনালোকৰ মাজত এই আসনত থাকি আজি প্ৰভু ভগৱন্তৰ গুণৰ নাম পৰৰ লগত সংগতি সেই তৃতীয় স্কন্ধৰ ভাগৱতৰ দুআষাৰ আলোচনা কৰিলোঁ যদিও কিছু ক'ব লগা থাকিল কিন্তু পৰৰ লগতে আমি চমুকৈ পাতিলোঁ যাওক এইখিনি আমি ব্যাখ্যা বা সামৰণি কৰিছোঁ অকণমান অখণ্ড চলিব আমাৰ এজন পাঠক প্ৰভু কোনোবা সাজু হ'বলৈ আমি আহ্বান জনাইছোঁ জয় কৃষ্ণ।